নমস্কাৰ বন্ধুসকল, আসাম ষ্টাডি 365 পুনৰবাৰ স্বাগতম জনাইছোঁ। আৰু আজি আমাৰ এই সেশনটো দেখিম স্পীড টাইম আৰু ডিষ্টেঞ্চ। আৰু স্পীড টাইম আৰু ডিষ্টেঞ্চৰ কুৱেশ্যন আমি মেক্সিমাম আমাৰ কম্পিটিটিভ এক্সামত আমি দেখিয়ে থাকোঁ। আৰু বহুত কেতিয়াবা ইজি লেভেলত, কেতিয়াবা হাৰ্ড লেভেলত, আৰু বহুত কেতিয়াবা কনচেপচুৱেল লেভেলত আমাৰ এইবিলাক কুৱেশ্যন আহিয়ে থাকে। তো বিশেষকৈ অসমৰ পৰীক্ষাত আমাৰতো আহে, লগতে SSC, ৰেলৱে সকলোতে স্পীড টাইম এণ্ড ডিষ্টেঞ্চ বহুত এটা ইম্পৰ্টেণ্ট টপিক। তো আমাৰ এই সেশনটোত আমি শিকিম কি? তো আমি শিকিম আমাৰ যিবিলাক বেচিক্স আছে, বেচিক ফৰ্মুলাছ আছে, আৰু ফৰ্মুলাৰ মাজত কিছুমান সম্পৰ্ক, আৰু এই সম্পৰ্কৰ ওপৰত ভিত্তি কৰিয়ে আমি কনচেপ্ট তৈয়াৰ কৰিম, আৰু সেই কনচেপ্টটোৰ ওপৰতে আমি শ্বৰ্ট ট্ৰিক শিকিম। ঠিক আছে, তাৰ লগতে এভাৰেজ স্পীড কি হয়, আমাৰতো এভাৰেজ স্পীডৰ অংক কণ্টিনিউৱাছলি আহে। দেন মিটিং পইণ্ট, মানে ট্ৰেইন দুখন দুইফালৰ পৰা আহি আছে, ক'ত মিট কৰিব। তাৰপিছত ট্ৰেইন এখন পাৰ হৈ গৈছে, সেই ট্ৰেইনৰ অংক। তাৰপাছত লগতে নাও এখন উজান গৈছে বা তলৰ পিনে গৈছে, ডাউন ষ্ট্ৰীম গৈছে, আপষ্ট্ৰীম গৈছে। সেই সকলোখিনি বস্তু আমাৰ আহিয়ে থাকে। তো সেই এটা এটা বস্তু খুব সুন্দৰভাৱে আমি বেচিক্সৰ পৰা একদম এডভান্স লেভেললৈকে গোটেইখিনি। তো আশা কৰোঁ এই ভিডিঅ'টো চোৱাৰ পিছত আপোনালোকে আৰু বেলেগত মানে কনচেপ্ট বিচাৰি ঘূৰি ফুৰিব নালাগে। এটলিষ্ট আপোনালোকে এই ভিডিঅ'খিনি চোৱাৰ পিছত আপুনি নিজৰ কুৱেশ্যন পেপাৰত বা যিকোনো কিতাপ যিখনৰ পৰা প্ৰেক্টিছ কৰে, সেই কুৱেশ্যনটো দেখিলে আপুনি এনচাৰ চল্ভ কৰিব পাৰিব। তো যা হওক, এতিয়া আমি আৰম্ভ কৰোঁ আমাৰ প্ৰথমতে স্পীড। স্পীড মানেনো কি একচুৱেলি? যেতিয়া আমি ক'ম স্পীড, তো স্পীড মানে এটা এনেকুৱা এটা পৰিমাণ য'ত যিকোনো বস্তু, যিকোনো ব্যক্তিয়ে, ঠিক আছে, এটা ঠাইৰ পৰা আনটো ঠাইলৈকে কিমান দূৰত্ব অতিক্ৰম কৰিছে প্ৰতি একক সময়ত। ঠিক আছে, মানে প্ৰতি একক সময়ত অতিক্ৰম কৰা দূৰত্বৰ পৰিমাণটোক আমি স্পীড বুলি কওঁ। যেনে কথাটো কওঁতে বুজি নাপাব পাৰে, যেনে মই এটা এক্সাম্পল দিছোঁ। যেনে ইয়াতে ধৰক আমাৰ 10 কিলোমিটাৰ জেগা এটা আছে, 10 কিলোমিটাৰ দূৰত্ব আছে, আৰু এজন ব্যক্তিয়ে 2 ঘণ্টাত সেই 10 কিলোমিটাৰ জেগাটো কমপ্লিট কৰিছে। তো এতিয়া মই যদি সুধোঁ আপোনাক যে মানুহজনে 1 ঘণ্টাত কিমান গৈছে, আপুনি ক'ব মানুহজনে 1 ঘণ্টাততো 5 কিলোমিটাৰ গৈছে। আপুনি ক'ব ইয়েছ, নিশ্চয়। 2 ঘণ্টাত যদি 10 কিলোমিটাৰ গৈছে, তেতিয়াহ'লে 1 ঘণ্টাত 5 কিলোমিটাৰ গৈছে নিশ্চয়। কম বেছি হ'ব পাৰে, ইমান টেনশ্যন ল'ব নালাগে, বাছ জাষ্ট কনচেপ্টটোত বুজি। 10 কিলোমিটাৰ 2 ঘণ্টা, 1 ঘণ্টাত 5 কিলোমিটাৰ। তো এই যে 5 কিলোমিটাৰ প্ৰতি ঘণ্টাত গৈছে, সেইটোৱেতো মানুহজনৰ স্পীড। সেইটোকে আমি কি বুলি কওঁ? স্পীড বুলি কওঁ। ঠিক আছে, তো স্পীডৰ এককটো কি? কিলোমিটাৰ পাৰ আৱাৰ। আমি এনেকৈ লিখোঁ, কিলোমিটাৰ পাৰ আৱাৰ মানে কিলোমিটাৰ প্ৰতি ঘণ্টাত, নাইবা সেইটোৱে আমাৰ কি থাকে? মিটাৰ পাৰ ছেকেণ্ড। এই দুটা বস্তুৰ ওপৰতে আমি কি কৰিম? আমাৰ কুৱেশ্যনবিলাক পাম, আৰু ইয়াতে আমি কি কৰিব লাগিব? কেতিয়াবা মিটাৰ পাৰ ছেকেণ্ডত নিম, কেতিয়াবা কিলোমিটাৰ পাৰ আৱাৰত নিম। তো কুৱেশ্যনটো যি হিচাপত সোধে, সেই হিচাপত আমি বস্তুটো লৈ যাম। ঠিক আছে, তো আমি এতিয়া কি শিকিলোঁ? যিটো স্পীড আছে, স্পীড মানে আমি এইটোৱে বুজিলোঁ যে যিকোনো বস্তু বা অবজেক্ট এটাই যিমান ডিষ্টেঞ্চ কাভাৰ কৰে, আৰু ডিষ্টেঞ্চক যদি যিমান টাইম গৈছে, সেই টাইমেৰে আমি কি কৰোঁ? হৰণ কৰি দিওঁ। আমি কি পাইছোঁ? স্পীডৰ পৰিমাণটো পাই যাওঁ। যেনে অলপ আগৰ এক্সাম্পলটোতে আমি পাই গৈছিলোঁ। ঠিক আছে, তো এইটোকে আমি শ্বৰ্ট ফৰ্মত যদি লিখোঁ, চিম্বলাইজ কৰোঁ, কৰিলে আমি এনেকৈ লিখোঁ, এছ ইজ ইকুৱেল টু d/t। তো এইটো হৈছে আমাৰ কি? আমাৰ একদম বেচিক বস্তু, যে স্পীড মানে কি? ডিষ্টেঞ্চ বাই টাইম, ডিষ্টেঞ্চ আপন টাইম। এতিয়া আমাক এই বস্তুটো আধাৰ হিচাপে লৈ আমি এতিয়া বেলেগ বেলেগ কনচেপ্ট কিছুমান শিকিম, বেলেগ বেলেগ বস্তু কিছুমান জানিবলৈ চেষ্টা কৰোঁ, অলপ আঁতি গুৰি মাৰি বস্তুখিনি জানিবলৈ চেষ্টা কৰোঁ বোলে। কাৰণ যদি আমাৰ এনেকুৱা হয়, বহুত ষ্টুডেণ্ট এনেকুৱা লগ পাইছোঁ যিবিলাকে কি কৰে, দুখনমান কিতাপৰ পৰা বা দুটামান ভিডিঅ'ৰ পৰা অকল শ্বৰ্টকাট ট্ৰিক্স কেইটামান শিকি লয়। তাৰপিছত সেই ট্ৰিক্সবিলাক যেতিয়া ফেইল হৈ যায়, তেওঁলোকে সেই কুৱেশ্যনটো ছল্ভ কৰিব নোৱাৰে। কিয়? কাৰণ তেওঁলোকৰ বেচিক্সটোৰ ওপৰত কোনো ধৰণৰ গ্ৰিপটো নাই। তো সেইকাৰণে আমি শ্বৰ্টকাট শিকিম, কিন্তু এই শ্বৰ্টকাটটোক আমি কি কৰিম? কনচেপচুৱেলাইজ কৰিম। ঠিক আছে, তো এতিয়া আমি চাওঁ স্পীড টাইম আৰু ডিষ্টেঞ্চ যিটো আছে, সেই স্পীড টাইম আৰু ডিষ্টেঞ্চৰ মাজত এটা সম্পৰ্ক আছে নেকি কিবা? তো সম্পৰ্কটো আমি এষ্টাব্লিছ কৰাৰ চেষ্টা কৰোঁ বোলো। অলৰেডিতো এইটো আছে সম্পৰ্ক এটা, বাট ইয়াৰ ওপৰত ভিত্তি কৰি কি কেনেকুৱা ধৰণে আমি চাব পাৰোঁ সেইটো চাওঁ। এতিয়া ধৰক মই স্পীডটো ছেইম ৰাখিছোঁ যিকোনো বস্তু এটাৰ। যেনে এটা কথা কৈছোঁ যে এজন ব্যক্তি এই পইণ্টটোৰ পৰা গৈ আছে, মই কৈছোঁ যে 5 কিলোমিটাৰ প্ৰতি ঘণ্টাত মানুহ এজনে বা ব্যক্তি এজনে বা অবজেক্ট এজনে কাৰ এখনে গৈ আছে 5 কিলোমিটাৰ প্ৰতি ঘণ্টা। এতিয়া বেলেগ এজন ব্যক্তিও আছে, সেইজন ব্যক্তিয়ে এইফালে গৈ আছে 5 কিলোমিটাৰ প্ৰতি ঘণ্টাতে। এতিয়া মই ক'লোঁ এই ব্যক্তিজনে যে গৈছে, এই ব্যক্তিজনে 2 ঘণ্টাৰ কাৰণে গৈছে, আৰু এই ব্যক্তিজনে
4 ঘণ্টাৰ কাৰণে গৈছে, তেতিয়াহ'লে এওঁলোকে অতিক্ৰম কৰা দূৰত্বটো কি হ'ব, কম বেছি হ'ব নে ইকুৱেল থাকিব? তো আপুনি নিশ্চয় গম পাইছে যে 5 কিলোমিটাৰ প্ৰতি ঘণ্টাত যদি 2 ঘণ্টা যায় তেতিয়াহ'লে সেই ব্যক্তিজনে কিমান যাব, যে 10 কিলোমিটাৰ জেগাহে যাব দূৰত্বটো। আৰু 5 কিলোমিটাৰ প্ৰতি ঘণ্টাত যদি 4 ঘণ্টা যায় তেতিয়াহ'লে সেই ব্যক্তিজনে 20 কিলোমিটাৰ যাব। একদম বেছিক কথা, ঠিক আছে। তো এতিয়া কথাটো হ'ল, যদি ব্যক্তিজনে আমাৰ এই এক্সাম্পলটো এইটো বুজি পাইছোঁ যে যিজন ব্যক্তিয়ে বা দুজন ব্যক্তিয়ে আছে ইয়াতে, যে দুজন ব্যক্তিয়ে যদি ছেম স্পীডতো যায়, যদি বেছি সময়ৰ কাৰণে যাত্ৰা কৰে বেছি দূৰত্ব গৈ পায়, কম সময়ৰ কাৰণে যাত্ৰা কৰিলে কম দূৰত্ব গৈ পায়। একদম বেছিক বস্তু, আপোনাৰ মূৰত চাগে ডাইৰেক্ট সোমাই গৈছে বস্তুটো, হয় এইটো বহুত চিম্পল বস্তু, হয় নে নহয়? যিহেতু চিম্পল বস্তু, গতিকে এই বস্তুটোকে আমি কি বুলি ক'ম, যে যদি স্পীডটো ছেম থাকে, দূৰত্ব যদি বাঢ়ি যায় মানে লগা টাইমৰ পৰিমাণো বাঢ়ি যাব। আপুনি ক'ব যে নিশ্চয়, যদি ব্যক্তিজনৰ স্পীডটো ছেম থাকে, দূৰত্ব যিমান বাঢ়িব টাইমৰ পৰিমাণো সিমানেই বৃদ্ধি হৈ থাকিব। চিম্পল। অ'কে, এইখিনি গম পালোঁ। এতিয়া মই কৈছোঁ যে মই টাইমটো কনষ্টেণ্ট ৰাখিছোঁ, টাইমটো কনষ্টেণ্ট মানে টাইমটো ছেম ৰাখিছোঁ। টাইমটো যদি মই ছেম ৰাখোঁ কি হ'ব, টাইমটো যদি ছেম ৰাখোঁ, এতিয়া চাব এজন ব্যক্তিয়ে বা দুজন ব্যক্তিৰে কথা কৈছোঁ, এজন ব্যক্তি মই এইটো এক্সাম্পল লৈছোঁ 5 কিলোমিটাৰ প্ৰতি ঘণ্টাত গৈ আছে 2 ঘণ্টাৰ কাৰণে, আৰু 2 ঘণ্টাটো ফিক্স ৰাখিছোঁ। আৰু এজন ব্যক্তিয়ে ধৰক 10 কিলোমিটাৰ প্ৰতি ঘণ্টা গৈ আছে, আৰু সেইজন ব্যক্তি 2 ঘণ্টাৰ কাৰণে গৈছে, যিহেতু টাইমটো ফিক্স ৰাখিছোঁ। এতিয়া এওঁলোকে অতিক্ৰম কৰা দূৰত্বৰ পৰিমাণ ছেম হ'ব নেকি? এওঁলোকে অতিক্ৰম কৰা দূৰত্বটো ছেম হ'ব নেকি? যাত্ৰা কৰাৰ দূৰত্ব যিটো হ'ব সেইটো ছেম হ'ব নেকি? আপুনি ক'ব চাওঁ, এবাৰ চাওঁ যে 5 কিলোমিটাৰ যদি 2 ঘণ্টা যায়, 5 কিলোমিটাৰকে প্ৰতি ঘণ্টাত, মানে 1 ঘণ্টাত 5 কিলোমিটাৰ, 2 ঘণ্টাত 10 কিলোমিটাৰ। গুড। নেক্সট এইটো চাওঁ যে সেই ছেম ব্যক্তিজনে বা বেলেগ এজন ব্যক্তিয়ে 10 কিলোমিটাৰ প্ৰতি ঘণ্টাত যাই আছে, 10 কিলোমিটাৰ 1 ঘণ্টাত, 2 ঘণ্টাত 20 কিলোমিটাৰ। তো এই কেছটোত মানুহজনে কিমান গৈ আছে, মানুহজনে 10 কিলোমিটাৰ গৈ আছে, এই ব্যক্তিজনে কিমান গৈ আছে, 20 কিলোমিটাৰ গৈ আছে। তো আমি ইয়াতে কি দেখিছোঁ, যদি টাইমটো ছেম থাকে, টাইমটো যদি কনষ্টেণ্ট ৰাখোঁ, তেতিয়াহ'লে আমাৰ যিটো ডিষ্টেঞ্চ আছে বা স্পীড আছে, স্পীড বাঢ়িলে ডিষ্টেঞ্চ বাঢ়ে, ডিষ্টেঞ্চ বাঢ়িলে স্পীড বাঢ়ে। মানে টাইমটো যদি কনষ্টেণ্ট থাকে, যদি দূৰত্ব কিবা কাৰণত বাঢ়ি যায়, তো কম সময়ৰ ভিতৰত আমি অতিবাহিত কৰিব লাগিব, গতিকে বেছি স্পীডত যাব লাগিব। যদি আমাৰ ডিষ্টেঞ্চটো কম থাকে আৰু স্পীডটো যদি টাইমটো যদি কম থাকে, ডিষ্টেঞ্চটো যদি কম থাকে, তেতিয়াহ'লে স্পীডটো কম গ'লেও কথা নাই, ঠিক আছে। যেনে আপোনাৰ ঘৰৰ পৰা ষ্টেচনৰ দূৰত্বটো আপুনি ধৰক 2 ঘণ্টাত কমপ্লিট কৰে বা 1 ঘণ্টাত কমপ্লিট কৰে, আৰু এজন এনেকুৱা আপোনাৰ লগৰ হ'ব পাৰে যিজনৰ আপোনাতকৈ দূৰত্বটো বেছি, আৰু তেওঁ আৰু আপুনি একে সময়তে ঘৰৰ পৰা ওলাইছে, ঠিক আছে, কিন্তু দুয়োটাই একে সময়ত গৈ পাইছে, ঠিক আছে। দূৰত্ব পৰিমাণটো বেলেগ বেলেগ, কিন্তু একে সময়ত গৈ পাইছে। তাৰ মানে কি, আপোনাৰ লগৰজন যিজন দূৰত আছিল তেওঁ বেছি স্পীডত আহিছে। কনচেপ্টটো বহুত চিম্পল, যে যেতিয়াই টাইমটো কনষ্টেণ্ট থাকিব, স্পীড আৰু ডিষ্টেঞ্চটো কি হ'ব, পৰস্পৰে সমানুপাতিক হ'ব, মানে ডাইৰেক্টলি প্ৰপৰ্চনেল হ'ব। ক্লিয়াৰ? এতিয়া আহোঁ নেক্সট এটা বস্তু, ডিষ্টেঞ্চটো আমি কনষ্টেণ্ট ৰাখোঁ। আমাৰ যিটো ডিষ্টেঞ্চ আছে সেইটোক আমি কনষ্টেণ্ট ৰাখোঁ। এতিয়া ডিষ্টেঞ্চটোক যদি কনষ্টেণ্ট ৰাখোঁ, ডিষ্টেঞ্চটো কনষ্টেণ্ট থাকিলে কি হ'ব, যেনে এই ছেম এক্সাম্পলটোক এটা 3 নম্বৰ কেছ হিচাপে লওঁ, যে মই ইয়াতে 10 কিলোমিটাৰটো ফিক্স ৰাখিছোঁ, যে 10 কিলোমিটাৰ প্ৰতি ঘণ্টাতে যাব লাগিব। এতিয়া মই কৈছোঁ এজন ব্যক্তিয়ে 5 কিলোমিটাৰ প্ৰতি ঘণ্টাত যাই আছে, তো তেওঁ কিমান সময়ত যাব, 2 ঘণ্টাত গৈ পাব। মই কৈছোঁ নহয়, বেলেগ এজন ব্যক্তিয়ে 10 কিলোমিটাৰ প্ৰতি ঘণ্টাত গৈ আছে, তো কিমান সময়ত গৈ পাব, তেওঁ 1 ঘণ্টাত গৈ পাব। বহুত চিম্পল। মানে ইয়াতে আপুনি কি বুজি পাইছে, ডিষ্টেঞ্চটো যদি ছেম থাকে, ডিষ্টেঞ্চটো যদি ছেম থাকে, তেতিয়াহ'লে স্পীড বাঢ়িলে কি হ'ব, সময় কমিব, স্পীড কমিলে কি হ'ব, সময় বাঢ়িব। তো আল্টিমেটলি মই কি দেখিছোঁ, যদি স্পীড বাঢ়ে সময় কমে, তাৰমানে আমি ইনভাৰ্চলি প্ৰপৰ্চনেল, ঠিক আছে। তো এইটো হৈছে আমাৰ মেইন কনচেপ্ট। এই বস্তুখিনি আপুনি মনত ৰাখিব লাগিব, এই বস্তুখিনি আপুনি লিখি থৈ দিয়ক নিজৰ কপিত, ঠিক আছে। এই বস্তুখিনি আপুনি মনত সোমাই ৰাখিব লাগিব, যে স্পীড যদি ছেম থাকে, ডিষ্টেঞ্চ আৰু টাইমটো কি হয়, পৰস্পৰে সমানুপাতিক হয়। যদি টাইমটো কনষ্টেণ্ট থাকে, স্পীড আৰু ডিষ্টেঞ্চটো পৰস্পৰে সমানুপাতিক হয়। আৰু ডিষ্টেঞ্চটো যদি কনষ্টেণ্ট থাকে, তেতিয়াহ'লে স্পীড আৰু টাইমটো পৰস্পৰে সমানুপাতিক নহয়। কি হ'ব, ই ইনভাৰ্চলি প্ৰপৰ্চনেল হ'ব, ব্যস্তানুপাতিক হ'ব, ঠিক আছে। তো এই কনচেপ্টটোৰ ওপৰত আঁৰত লৈ যায়, এই কনচেপ্টটোকে আধাৰ হিচাপে লৈ এটা নতুন বস্তু শিকোঁ, এটা বেলেগ বস্তু শিকোঁ। বেলেগ বস্তুটো কি, যে যেতিয়া মই ক'লোঁ স্পীডটো কনষ্টেণ্ট বুলি,
মই ক'লোঁ যে স্পীডটো কনষ্টেণ্ট আছে। যদি মোৰ স্পীডটো কনষ্টেণ্ট আছে তেতিয়াহ'লে মই কি বুজিম যে দুজন ব্যক্তিৰ যদি কথা কওঁ, ধৰক এজন ব্যক্তি S1 দূৰত্ব S1 স্পীডত গৈছে, তো D1 দূৰত্ব গৈ পাইছে আৰু T1 সময় লৈছে। বেলেগ এজন ব্যক্তি আছে, তো S2 স্পীড লৈছে, তো কি কৈছে D2 দূৰত্ব গৈছে T2 সময়ত। বাট মই ইয়াতে কৈছোঁ যে স্পীডটো মোৰ কি আছে, ছেইম আছে। যদি মোৰ স্পীডটো ছেইম আছে তেতিয়াহ'লে কি S1 = S2 হ'ব। তো S1 = S2 মানে মই ইয়াতে দেখিব পাৰোঁনে যে D1 আৰু T1 সমান হ'ব D2 বাই T2। তো ইয়াৰ পৰা যদি আমি ডিষ্টেঞ্চ আৰু টাইমৰ ৰেচিঅ'টো ওলাওঁ, অনুপাতটো দেখাত এনেকুৱা হ'বনে? আপুনি ক'ব যে নিশ্চয়। মানে আমি ইয়াৰ পৰা এইটো কথাই গম পালোঁ যে স্পীডটো যেতিয়া কনষ্টেণ্ট থাকে তেতিয়া টাইমৰ যিটো ডিষ্টেঞ্চ আৰু টাইমৰ যিটো অনুপাত সেইটো পৰস্পৰে কি হয়, সমান হয়। ঠিক আছে, টাইম আৰু ডিষ্টেঞ্চৰ যিটো আমাৰ কি আছে সেইটো সমান হয়, সেইটো ছেইম হ'ব। মানে বুজি পাইছে? মানে ডিষ্টেঞ্চৰ অনুপাতটো আৰু টাইমৰ অনুপাতটো ছেইম হ'ব। যদি এক্সাম্পল লাগে এক্সাম্পলৰ থ্ৰুতে বুজাওঁ। যেনে মই কৈছোঁ যে ইয়াতে ঠিক আছে স্পীড কনষ্টেণ্ট আছে, যে মই কৈছোঁ যে 5 কিলোমিটাৰ, বেলেগ লৈছোঁ এইবাৰ অলপ বেলেগে লওঁ, যে মই কৈছোঁ এইবাৰ 10 কিলোমিটাৰ প্ৰতি ঘণ্টা। ঠিক আছে, 10 কিলোমিটাৰ প্ৰতি ঘণ্টা। ধৰক ইয়াতে দূৰত্ব আছিল 30 কিলোমিটাৰ, একদম অংক হিচাপত লৈছোঁ যে 30 কিলোমিটাৰ দূৰত্ব আছে আৰু 10 কিলোমিটাৰ প্ৰতি ঘণ্টাত গৈ আছে। তো কিমান সময় লাগিব? আপুনি ক'ব যে এই মানুহজনৰ যায়তে 1 ঘণ্টাত 10 কিলোমিটাৰ যায়, গতিকে 30 কিলোমিটাৰ যাবলৈ গ'লে মানুহজনক 3 ঘণ্টা সময় লাগিব। একদম বেছিক গতিকে একদম শুদ্ধ। এতিয়া মই কৈছোঁ এজন ব্যক্তিয়ে 5 কিলোমিটাৰ প্ৰতি ঘণ্টাত গৈ আছে, মানুহজনৰ কিমান সময় লাগিব? আপুনি ক'ব 1 ঘণ্টাত 5 কিলোমিটাৰ যায়, গতিকে 30 কিলোমিটাৰ যাবলৈ গ'লে মানুহজনৰ 6 ঘণ্টা সময় লাগিব। একদম চিম্পল, হয় নহয়? যদি 30 কিলোমিটাৰ দূৰত্ব যাব লগা হয়, স্পীড যদি মোৰ 5 কিলোমিটাৰ হয়, তেতিয়াহ'লে 1 ঘণ্টাত 5 কিলোমিটাৰ কি কৰিছে? 1 ঘণ্টা গ'ল 5 কিলোমিটাৰ, 2 ঘণ্টা গ'ল 10 কিলোমিটাৰ, 3 ঘণ্টা গ'ল 15 কিলোমিটাৰ, 4 ঘণ্টা গ'ল 20 কিলোমিটাৰ। তো এনেকৈ আমাৰ কি গোটেই 6 ঘণ্টাটো 30 কিলোমিটাৰ দূৰত্ব অতিক্ৰম। এতিয়া মই কি কৈছোঁ, যদি স্পীডটো ছেইম নহয় তেতিয়াহে, এতিয়া যদি মই এই বস্তুখিনি এনেকৈ নকৰি মই যদি স্পীডটো কনষ্টেণ্ট ৰাখোঁ, ঠিক আছে, স্পীডটো কনষ্টেণ্ট ৰাখিছোঁ, যে স্পীডটো মই 10 কিলোমিটাৰ প্ৰতি ঘণ্টাই ৰাখিছোঁ। অ'কে, এতিয়া ইয়াতে মই ডিষ্টেঞ্চৰ কথা নকওঁ, ঠিক আছে, ডিষ্টেঞ্চৰ কথা নকওঁ। ইয়াতে ধৰক এই ডিষ্টেঞ্চটো 10 কিলোমিটাৰ প্ৰতি ঘণ্টাত গৈ আছে। তো 10 কিলোমিটাৰ প্ৰতি ঘণ্টা ধৰক এই ব্যক্তিজনে 60 কিলোমিটাৰ যাব লাগে। ঠিক আছে, জাষ্ট এইটো 30 কিলোমিটাৰ, এৰ কাৰণে আমি 30 কিলোমিটাৰ ৰাখিছোঁ, আৰু এওঁ ধৰক 10 কিলোমিটাৰ প্ৰতি বেগত যাব, কিন্তু তেওঁ যাব 60 কিলোমিটাৰ। তো কিমান সময় লাগিব? তো আপুনি ক'ব যে ইহঁতো 6 ঘণ্টা লাগিব নালাগিব? আপুনি ক'ব যে হয়, ধৰ 6 কিলোমিটাৰ 6 ঘণ্টা সময় লাগিব। ঠিক আছে, মই ডিষ্টেঞ্চটো বেলেগ বেলেগ ৰাখিছোঁ, কাৰণ বুজিবলৈ এতিয়াহে সুবিধা হ'ব, কাৰণ আমি দুটা ডিষ্টেঞ্চৰ কথা কৈছোঁ যে ইয়াতে। ঠিক আছে, তো এতিয়া মই যদি চাওঁ যে দুটা ডিষ্টেঞ্চৰ অনুপাতনো কিমান, D1 আৰু D2। তো প্ৰথমটোত কি আছে, 30 কিলোমিটাৰ লৈছোঁ, 30 কিলোমিটাৰ আৰু 60 কিলোমিটাৰ। তো এইটোৰে এইটোক 2 বাৰ যাব। তো আল্টিমেটলি মই কি পাইছোঁ, 1:2। একদম শুদ্ধ, আপুনি ক'ব যে বঢ়িয়া। তো নেক্সট আমি ক'ম এতিয়া টাইমৰ অনুপাতটো চাওঁ। তো টাইম কিমান লাগিছিল? ইয়াক 3 ঘণ্টা লাগিছিল, ইয়াক 6 ঘণ্টা লাগিছিলে। তো ইয়াতে 3 আৰু ইয়াতে 6, আকৌ ইয়াতে 2 বাৰ যাব। তো আল্টিমেটলি 1:2। তো মই এইকাৰণে বুজাইছোঁ যে যিটো আমি অনুপাত কওঁ, যে যদি যিকোনো অবজেক্ট এটাৰ স্পীডটো কনষ্টেণ্ট থাকে, স্পীডটো যদি ছেইম থাকে, তেতিয়াহ'লে সেই ব্যক্তি দুজনৰ ডিষ্টেঞ্চৰ অনুপাতটো আৰু টাইমৰ অনুপাতটো কি হ'ব, একদম একজেক্টলি ছেইম হ'ব। আশা কৰোঁ এই বস্তুখিনি আপোনাৰ এক্সাম্পলটো থ্ৰুদি মূৰত সোমাই গৈছে। তো এতিয়া যদি নেক্সট চাওঁ, এতিয়া স্পীডটো কনষ্টেণ্ট ৰাখিলোঁ, এইটো কনচেপ্ট বুজিলোঁ। নেক্সট এতিয়া আকৌ সেই মই টাইমটো কনষ্টেণ্ট ৰাখিছোঁ, তো ছেইম এটা কথা কওঁ, টাইমটো যদি কনষ্টেণ্ট ৰাখোঁ, ধৰক S1 দূৰত স্পীডত গৈছে, D1 আৰু T1 দূৰত্ব গৈ পাইছে, S2 গৈছে D2 / T2।
তো ইয়াতে টাইমটো কনষ্টেণ্টৰ কথা কৈছোঁ, যিহেতু আমি টাইমটো সমান কৰিম, গতিকে টাইমটো ওলালোঁ। টাইম মানে কিমান হ'ব? টাইম মানে ডিষ্টেঞ্চ বাই স্পীড হ'ব। ইয়াতেও যদি আমি টাইমটো ওলাই লওঁ, কি হ'ব? ডিষ্টেঞ্চ বাই স্পীড হ'ব। চিম্পল। তো আমি ইয়াতে কি কৈছোঁ যে টাইমটো আমাৰ ছেইম আছে, T1 আৰু T2 টাইমটো ছেইম সময়ত। তো এনেকুৱা অৱস্থাত কি হ'ব? এনেকুৱা অৱস্থাত আমি লিখিব পাৰিম যে D1/S1 ইজ ইকুৱেল টু D2/S2। তো চিমিলাৰলি যদি আপুনি চাই D1/D2 আৰু S1/S2, তো ইয়াতো আমি কি পাইছোঁ যে যিটো ডিষ্টেঞ্চৰ যিটো আমাৰ অনুপাত, সেইটো কি স্পীডৰ অনুপাতৰ সমান থাকিব। ঠিক আছে, স্পীডৰ অনুপাতৰ সমান থাকিব। আশা কৰোঁ বুজি পাইছে। যদি এইটো এক্সাম্পলৰ থ্ৰুৰে বুজিব ইচ্ছা কৰে, আমি এক্সাম্পল থ্ৰুৰে বুজিম। যেনে এটা দূৰত্ব, ঠিক আছে, আমি ফিক্স টাইম এটা ধৰি লৈছোঁ যে 2 ঘণ্টাত যাব লাগিব। ঠিক আছে, তো 2 ঘণ্টাত যাব লাগিব। মই কৈছোঁ যে মানুহজনে 10 কিলোমিটাৰ প্ৰতি ঘণ্টাত গৈ আছে। 10 কিলোমিটাৰ প্ৰতি ঘণ্টাত যোৱা মানে 10 কিলোমিটাৰ প্ৰতি ঘণ্টাকে 2 ঘণ্টা যোৱাৰ লগে লগে তেওঁ কিমান কিলোমিটাৰ অতিক্ৰম কৰিব? আপুনি ক'ব যে 20 কিলোমিটাৰ অতিক্ৰম কৰিব। আৰু এজন ব্যক্তিয়ে ধৰক 30 কিলোমিটাৰ প্ৰতি ঘণ্টাত গৈ আছে। 30 কিলোমিটাৰ প্ৰতি ঘণ্টাত গৈ আছে, 2 ঘণ্টাৰ কাৰণেই যাব। টাইমটো ফিক্সড, 30 কিলোমিটাৰ প্ৰতি ঘণ্টাকে 2 ঘণ্টা যাব। তেওঁ কিমান যাব? আপুনি ক'ব যে তেওঁতো 60 কিলোমিটাৰ যাব। তেতিয়াহ'লে মই নিশ্চয় 60 কিলোমিটাৰ যাব। তো এতিয়া আমি চাওঁ D1:D2 কি হ'ব? তো D1টো কি হ'ব? D1টো হ'ব আপোনাৰ 20 কিলোমিটাৰ আৰু D2টো হ'ব আপোনাৰ 60 কিলোমিটাৰ। তো আল্টিমেটলি এইটো 3 বাৰ যাব। তো 1:3 হয় নহয়? এতিয়া সেই হিচাপত যদি স্পীডৰ অনুপাতটো চাওঁ, আমি স্পীডৰ অনুপাতটো কি 10:30। তো আল্টিমেটলি 1:3 হ'ব। তো ইয়াতে আপুনি কি দেখিছে যে যদি আমাৰ টাইমটো কনষ্টেণ্ট থাকে, ঠিক আছে, টাইমটো যদি কনষ্টেণ্ট থাকে, যিকোনো দুজন ব্যক্তিৰ বা যিকোনো দুটা অবজেক্টৰ যিটো ডিষ্টেঞ্চৰ অনুপাত আৰু স্পীডৰ অনুপাত, সেইটো একজেক্টলি সমান থাকে। আশা কৰোঁ বুজি পাইছে। ঠিক আছে, এইবিলাক সৰু সৰু বস্তু, এইবিলাক সৰু সৰু কনচেপ্ট, এইবিলাক সৰু সৰু কনচেপ্টত আপুনি কিমান ডাঙৰ ডাঙৰ অংক কিমান ইজিলি চল্ভ কৰিব, আপুনি আমাৰ যেতিয়া এক্সাম্পললৈকে আহিম তেতিয়া আপুনি বুজি পাই যাব। ঠিক আছে, এতিয়া যেনেকৈ কৈছোঁ সেনেকৈ শুনক আৰু নিজৰ কপি আপুনি কপি পেষ্ট কৰি ৰাখক আৰু বুজিবলৈ চেষ্টা কৰক কনচেপ্টটো, যে একদম লজিকেলি চিন্তা কৰক, কমন চেন্সটো ইউজ কৰক যে য়েছ বস্তুটো বৰ্তমানলৈকে ঠিকে আছে। এতিয়া মই আকৌ আহোঁ, আমাৰ ডিষ্টেঞ্চটো কনষ্টেণ্ট ৰাখিছোঁ, ডিষ্টেঞ্চটো কনষ্টেণ্ট ৰাখিছোঁ। অ'কে, আমি ডিষ্টেঞ্চটো কনষ্টেণ্ট ৰাখিম। অ'কে, তো ডিষ্টেঞ্চটো যদি কনষ্টেণ্ট ৰাখোঁ, তেতিয়াহ'লে ছেইম টাইপত লওঁ যে দুজন ব্যক্তি আছে যিয়ে D1 গৈছে T1 টাইমত, আৰু এজন ব্যক্তি আছে যিয়ে D1 গৈছে, D2 গৈছে T2 টাইমত। তো ইয়াতে মই কি কৈছোঁ? ডিষ্টেঞ্চ। তো ডিষ্টেঞ্চটো ছেইম ৰাখিছোঁ, ডিষ্টেঞ্চটো ওলালোঁ। ডিষ্টেঞ্চ মানে কি? স্পীড ইনটু টাইম। ইয়াতো কি হ'ব? ডিষ্টেঞ্চ মানে কি হ'ব? স্পীড ইনটু টাইম। ক্লিয়াৰ? যেহেতু স্পীড ইনটু টাইমেই হ'ব, তেতিয়াহ'লে আমি কি ক'ব পাৰোঁ যে আমি ইয়াতে কৈছোঁ যে ডিষ্টেঞ্চটোতো আমাৰ ছেইম আছে। আমি ক'ম যে য়েছ, তেতিয়াহ'লে কি S1 T1 টো S2 T2 সমান। আপুনি ক'ব নিশ্চয় ডিষ্টেঞ্চটো সমান যিহেতু। তো ইয়াৰ পৰা আমি কি কওঁ? স্পীড S1 S2 ৰেচিঅ' T1 T2 ৰেচিঅ'। ঠিক আছে, তো ইয়াতে আপুনি কি দেখিব যে চাওক যে S1 আৰু S2ৰ যিটো ৰেচিঅ' থাকিব, সেইটো T1 আৰু T2ৰ কি হ'ব? ৰিভাৰ্চ হ'ব, উল্টা হ'ব। মানে একজেক্টলি যদি ক'ব যাওঁ, সেইটো উল্টা হ'ব। সেইটো কি হ'ব? আপোনাৰ একজেক্টলি উল্টা হ'ব। তো উল্টাটো এতিয়া কি হ'ব? সেই বস্তুটো আপুনি চাওক, এনেকুৱা নাভাবিব। চাওক, এই যিটো ইয়াতে টাইম ওলাব, এই টাইমটো কিন্তু ইয়াৰেই হ'ব, আৰু ইয়াতে যিটো টাইম ওলাব, এই টাইমটো কিন্তু ইয়াৰেই হ'ব। ঠিক আছে, ইয়াতে আমি ৰিপ্ৰেজেণ্টেশ্যন কৰাৰ কাৰণে কৈছোঁ যে যিটো ৰেচিঅ' ওলাব, সেই ৰেচিঅ'টো দেখাত উল্টা পুল্টা হ'ব। চ' চিম্পল। তো এটা এক্সাম্পলৰ থ্ৰুতে যদি বুজিব চেষ্টা কৰোঁ, তেতিয়াহ'লে আপুনি শান্তিত বুজি পাব। ঠিক আছে, কি ক'ব ওলাইছোঁ আপুনি বুজি পাই যাব। অ'কে, তো এক্সাম্পল পালোঁ। ধৰক
এটা পইণ্টৰ পৰা আন এটা পইণ্টলৈকে যাব। ঠিক আছে, মই ডিষ্টেঞ্চটো কৈছোঁ যে মোৰ এইটো ডিষ্টেঞ্চ হৈছে 60 কিলোমিটাৰ, ইয়াৰ পৰা ইয়াৰ দূৰত্বটো 60 কিলোমিটাৰ। ঠিক আছে, এতিয়া মই কৈছোঁ যে এজন ব্যক্তিয়ে এই দূৰত্বটো 10 কিলোমিটাৰ প্ৰতি ঘণ্টাত অতিক্ৰম কৰিব। তো 10 কিলোমিটাৰ প্ৰতি ঘণ্টাত অতিক্ৰম কৰাৰ কাৰণে তেওঁক কিমান সময় লাগিব? আপুনি ক'ব যে তেওঁক 60 কিলোমিটাৰ যাব লাগিলে, 1 ঘণ্টাত 10 কিলোমিটাৰকে যায়, তো 60 কিলোমিটাৰ যাব লাগিলে তেওঁক 6 ঘণ্টা সময় লাগিব। আপুনি ক'ব একদম নিশ্চয়, গুড। এইটো প্ৰথম কণ্ডিশ্যন। এতিয়া বেলেগ এজন ব্যক্তি আছে যিয়ে আপোনাৰ 20 কিলোমিটাৰ প্ৰতি ঘণ্টাত গৈ আছে, 20 কিলোমিটাৰ প্ৰতি ঘণ্টাত গৈ আছে, তোৰ কিমান সময় লাগিব? আপুনি ক'ব যে তোৰ এইখিনি সময় লাগিব। চিম্পল। তো এই ক্ষেত্ৰত যদি চাওঁ, S1 আৰু S2ৰ অনুপাতটো কি হ'ব? S1ৰ অনুপাতটো হ'ব যে আপোনাৰ 10:20, তাৰ মানে মই যদি লিখোঁ 1:2, 10ৰ 20 দুইবাৰ কাটা যাব, হয় নহয়? তো হৈ গ'ল, গুড। এতিয়া যদি মই চাওঁ টাইম T1 আৰু T2ৰ ভেলুটো চাওঁ, তো টাইম T1 কিমান লাগিছে? টাইম T1 লাগিছে আপোনাৰ 6 ঘণ্টা আৰু ইয়াতে লাগিছে আপোনাৰ 3 ঘণ্টা। তো আল্টিমেটলি ইয়াতে যদি চাওঁ 2:1। তো আপুনি কি দেখিছে? আপোনাৰ যিটো ভেলু, টাইমৰ যিটো ভেলু, সেই টাইমৰ ভেলুটো আপুনি উল্টা পুল্টা দেখিছেনে? তো আল্টিমেটলি আমি সেইকাৰণে কি কওঁ, যিটো S1 আৰু S2ৰ ভেলু হ'ব, সেই S1 আৰু S2ৰ ভেলুটো T2 আৰু T1ৰ ভেলুৰ সমান হ'ব। মানে আল্টিমেটলি যদি মই ইয়াতে ক'ব যাওঁ যে যদি S1 আৰু S2টো 1:2 হৈছে, তেতিয়াহ'লে টাইম ভেলুটো কি হ'ব? 2:1 হ'ব। তো আপুনি ইয়াতে দেখি আছেনে 2:1? তো সেইটো কথা কৈছোঁ যে উল্টা পুল্টা হ'ব। তো আল্টিমেটলি কিন্তু এতিয়া চাব, এই যিটো 2 আছে, এই 2টো কিন্তু ইয়াৰে স্পীড, আৰু এই যিটো 1 আছে, 1টো কিন্তু ইয়াৰে স্পীড। ঠিক আছে, এনেকুৱা নহয় যে এই 2টো ইয়াৰ স্পীড, ইয়াৰে টাইম, সৰি স্পীড নহয়, টাইম ইয়াৰে টাইম। ঠিক আছে, এই 1টো ইয়াৰে টাইম নহয়, টাইমটো কিন্তু ইয়াৰে। কেৱল আমি ৰিপ্ৰেজেণ্টেশ্যন কৰাৰ কাৰণে আমি কি কৈছোঁ যে ভেলুটো উল্টা পুল্টা হয়, দেখাত উল্টা পুল্টা হয়, সেইকাৰণে। কিন্তু এই টাইমটো ইয়াৰে হয়, নহয় জানো? তো আপুনি দেখিছে T1 টাইমটো ইয়াৰেই হয়, T2টো ইয়াৰেই হয়। ঠিক আছে, কিন্তু কেৱল দেখাত কেনেকুৱা হৈছে যে দেখাত S1 S2টো T2 T1 টাইপত হৈছে। তো আমি বুজাৰ কাৰণেহে এই চিষ্টেমটোত T2 T1 চিষ্টেমত লৈছোঁ। ঠিক আছে, তো এই বস্তুখিনি অলপ ধ্যান দিব। ক্লিয়াৰ? যাৰ তলত যোনটো থাকে সেইটো তাৰেই টাইম হয়। ঠিক আছে, অ'কে। তো এইখিনি বস্তুটো আমি বুজিলোঁ। এতিয়া আপুনি ক'ব যে এইখিনি বস্তুটো শিকিলোঁ, এতিয়া এইখিনি বস্তুত ইউজ কি হ'ব? আমি যেতিয়া এক্সাম্পল কৰিম, এতিয়া আগবাঢ়ি যাম। আগবাঢ়ি গ'লে এইখিনি বস্তুৰ এক্সাম্পলটো আপুনি ধুনীয়াকৈ বুজি পাব যে ক'ত কেনেকৈ ইউজ কৰিব পৰা যাব। ঠিক আছে, আমি সৰুৰ পৰা ডাঙৰলৈকে এক্সাম্পলটো ইউজ কৰি চাম। যাওক, এতিয়ালৈকে আমি যিখিনি শিকিছোঁ তাৰ কাৰণে কেইটামান অংক কৰাৰ চেষ্টা কৰোঁ। সেইটো হৈছে এখন বাহনে 3 ঘণ্টাত 150 কিলোমিটাৰ আঁৰত ভ্ৰমণ কৰে। ইয়াৰ গড় গতিবেগ কিমান? তো এতিয়া কি কৈছে আপোনাৰ 3 ঘণ্টাত 150 কিলোমিটাৰ যায়, 3 ঘণ্টা 150 কিলোমিটাৰ যায়। মই আপোনাক কি কৈছোঁ? গড় গতিবেগ মানে স্পীড ওলাব দিছে। স্পীড মানে মই কি জানো? স্পীড মানে মই জানো যে প্ৰতি ঘণ্টাত বা প্ৰতি এককত কিমান দূৰত্ব অতিক্ৰম কৰে। ইয়াতে এককটো যি দিয়া থাকে সেই একক হৈছে। ইয়াত যদি আপোনাৰ মিটাৰ দিয়া থাকিলেহেঁতেন বা ছেকেণ্ড দিয়া থাকিলেহেঁতেন, ছেকেণ্ডত হিচাপ কৰিলোহেঁতেন, প্ৰতি ছেকেণ্ডত হিচাপ কৰিলোহেঁতেন। ঘণ্টাত দিয়া থাকিলে ঘণ্টাত হিচাপ কৰিলে। এইটো কেতিয়াও নকৰিব যে মিটাৰত হেৰি আপুনি মিনিটত হিচাপ কৰি আছে। মিনিট পাৰ কিলোমিটাৰ পাৰ মিনিট নহয়, কিলোমিটাৰ পাৰ আৱাৰে হ'ব, মিটাৰ পাৰ ছেকেণ্ডে হ'ব। ঠিক আছে, যদি মিনিটত আছে এইটো ঘণ্টালৈকে লৈ যাব বা ছেকেণ্ডলৈকে লৈ যাব। ঠিক আছে, তো এতিয়া আহোঁ, 3 ঘণ্টাত যিহেতু 150 কিলোমিটাৰ যাব পাৰে, তো 1 ঘণ্টাত কিমান যাব? 3 ঘণ্টাত ব্যক্তি এজনে 150 কিলোমিটাৰ যায়। 1 ঘণ্টাত কিমান যাব? 1 ঘণ্টাত আপুনি ক'ব যে 150/3, তাৰ মানে কি 50 কিলোমিটাৰ প্ৰতি ঘণ্টা যাব। তো 50 কিলোমিটাৰ প্ৰতি ঘণ্টাটো কি আপোনাৰ এনচাৰ? বহুত চিম্পল। ঠিক আছে, নেক্সট, এখন ৰেলগাড়ী 6 ঘণ্টাত 360 কিলোমিটাৰৰ ভ্ৰমণ। ইয়াৰ গতিবেগ কিমান? ছেইম, 360ক আপুনি 6ৰে যদি হৰণ কৰি দিয়ে কি ওলাব? 60 কিলোমিটাৰ পাৰ আৱাৰ। বহুত চিম্পল, 60 কিলোমিটাৰ পাৰ আৱাৰ। তো বহুত ইজি হয় যদি আপুনি কনচেপ্টখিনি বুজি পায় যে প্ৰতি ঘণ্টাত কিমানকৈ যায়। ঠিক আছে, ইয়াতে আপুনি ফৰ্মুলা মনত আছে নাই ভাবিবও নালাগে, কেৱল আপোনাক কি লাগে যে প্ৰতি ঘণ্টাত কিমান গৈ আছে। ছেকেণ্ড চাওক, এজন চাইক্লিষ্টে 12 কিলোমিটাৰ প্ৰতি ঘণ্টা গতিবেগত চাইকেল চলায়। তো 2.5 ঘণ্টাত কিমান দূৰত্ব অতিক্ৰম কৰিব? বহুত চিম্পল কুৱেশ্যন। চাওক, এই যিটো 2.5 ঘণ্টা আছে, আপুনি 2.5 ঘণ্টাটো ইয়াৰ লগত 2.5টো ইনটু কৰি নিদিব, যদি কৰি দিয়ে ভুল হৈ যাব। ঠিক আছে, তো আমি কি কৰিম, আমি একদম বেছিক কনচেপ্টটো ইউজ কৰোঁ। ঠিক আছে, বেছিক কনচেপ্টটো কেনেকুৱা যে
1 ঘণ্টাত 12 কিলোমিটাৰ যায়। তো আমাৰ এই 2 ঘণ্টা সেইটো কি 2 ঘণ্টা 30 মিনিটৰ কথা কৈছে, মানে 2.5 ঘণ্টাৰ কথা কৈছে। 2.5 নেকি? ঘণ্টাৰ হিচাপত যদি 2 ঘণ্টা 30 মিনিট নহয় জানো? 2 ঘণ্টা 50 মিনিটটো নহয়, 2 ঘণ্টা 30 মিনিট, কাৰণ 60 মিনিটত 1 ঘণ্টা, গতিকে তাৰে আধা হ'ব লাগিলে কি 30 মিনিট হ'ব লাগিব। ঠিক আছে, তো বহুত চিম্পল। তো আল্টিমেটলি 2 ঘণ্টাত ই কিমান যাব? 2 ঘণ্টাত ই যাব 24 কিলোমিটাৰ। আপুনি ক'ব যে ইয়াৰ 24 কিলোমিটাৰ, কাৰণ ঘণ্টাত 12 কিলোমিটাৰকৈ যায়, 2 ঘণ্টাত 24 কিলোমিটাৰ যাব। আৰু 30 মিনিটত আধা ঘণ্টাত কিমান যাব? 1 ঘণ্টাত যিমান যায় নিশ্চয় তাৰে আধাই যাব। কিমান যাব? 6 কিলোমিটাৰ যাব। টোটেল কিমান যাব? টোটেল যাব আপোনাৰ 30 কিলোমিটাৰ গোটেই 2.5 ঘণ্টাত। চিম্পল, 30 কিলোমিটাৰটো এনচাৰ। ঠিক আছে, তো নেক্সট, এজন মানুহে 5 কিলোমিটাৰ প্ৰতি ঘণ্টা গতিবেগত, আচ্ছা এই কুৱেশ্যনত এটা বস্তু কৈছোঁ, বহুতে ভাবিব পাৰে যদি মই এইটো ইউজ কৰোঁ কেনেকৈ কৰিম। তো যিটো টাইম আছে বাবু, এই যিটো 2 ঘণ্টা 30 মিনিটৰ টাইম দিয়া আছে বাবু, এই 2 ঘণ্টা 30 মিনিটৰ টাইমটোক আমি কি কৰিব লাগিব? ঘণ্টালৈকে লৈ যাব লাগিব। ঘণ্টালৈকে লৈ গ'লে কি হ'ব? 60। তো এইটো কি হ'ব? এইটোক আমাৰ 2 বাৰ যাব। ঠিক আছে, মানে ইয়াতে হ'ব তলত 2, ওপৰত হ'ব 2 2 গুণ 4, 4 1 5। তো ইমান ঘণ্টালৈকে কনভাৰ্ট হৈ যাব। তো এইখিনিৰে এতিয়া তুমি 12 এইখিনিৰে পূৰণ কৰিবা। 6 আল্টিমেটলি 30 কিলোমিটাৰেই পাবা। ঠিক আছে, তো তুমি যদি কৰা, তুমি কি কৰিব লাগিব? এই গোটেই মিনিটটোক তুমি ঘণ্টালৈকে লৈ যাব লাগিব, বাছ সিমানখিনি চিম্পল। ঠিক আছে, ইয়াৰ পিছত আমি কনভাৰ্জন শিকি আছো, কনভাৰ্জন কেনেকৈ কৰোঁ সেইটোৱে। ঠিক আছে, যাওক বাৰু কনভাৰ্জনটো এতিয়াই শিকোঁ। আচ্ছা, বহুতৰ কনফিউজন থাকে। ঠিক আছে, যে আমাৰ কেতিয়াবা কি হয় যে কিলোমিটাৰ পাৰ আৱাৰটো আছে, কিন্তু আমি কি হয় সেই বস্তুটোক মিটাৰ পাৰ ছেকেণ্ডলৈকে নিব লগা হয়। তো এনেকুৱা অৱস্থাত কি কৰিম? তো বহুত চিম্পল, এটা বস্তু মনত ৰাখিব যে 1 কিলোমিটাৰ মানে কিমান? 1000 মিটাৰ। তেতিয়াহ'লে 1 মিটাৰ মানে কিমান হ'ব? 1 মিটাৰ মানে 1/1000 কিলোমিটাৰ। চিম্পল নহয় জানো? যেনে 1 আৱাৰ মানে কিমান? 1 আৱাৰ মানে 3700 ছেকেণ্ড। তেতিয়াহ'লে 1 ছেকেণ্ড মানে কিমান? 1 ছেকেণ্ড মানে 1/300 ছেকেণ্ড, সৰি আৱাৰ। ঠিক আছে, এই বস্তুখিনি আপুনি মনত ৰাখিব লাগে। তো এই বস্তুখিনিকে কেনেকৈ কৰিম চাব। যদি মই কওঁ যে কিলোমিটাৰ পাৰ আৱাৰ কৰিব, যদি 1 কিলোমিটাৰ মানে কিমান মিটাৰলৈকে যদি লৈ যাওঁ, তো কিলোমিটাৰ মানে কিমান? যে 1000 মিটাৰ। আৰু আৱাৰ মানে কিমান? যে 3700 ছেকেণ্ড। তো এতিয়া এই শূন্য দুটা কাটিলোঁ, ইয়াক যদি মই 5 কাটো, ইয়াতে হ'ব 2 কাটো 5 বাৰ, ইয়াতে হ'ব 18 বাৰ। তো আল্টিমেটলি 5/18 মিটাৰ পাৰ ছেকেণ্ড। ঠিক আছে, এতিয়া যদি মই আপোনাক কওঁ যে 72 কিলোমিটাৰ প্ৰতি ঘণ্টাক মিটাৰ পাৰ ছেকেণ্ডলৈকে কনভাৰ্ট কৰা, তো ইয়াক তুমি কি কৰিবা? যে 72 ঘণ্টা ইনটু 5/18 মিটাৰ পাৰ ছেকেণ্ড, মানে কিলোমিটাৰ পাৰ আৱাৰ অৰ্থাৎ তুমি মিটাৰ পাৰ ছেকেণ্ড লিখিব লাগিলে 5/18ৰে মাল্টিপ্লাই হ'ব। এইটো যাব 4 বাৰ, গতিকে কি ক'বা তুমি? 20 মিটাৰ পাৰ ছেকেণ্ড, মানে 72 কিলোমিটাৰ প্ৰতি ঘণ্টাটোক আমি মিটাৰ পাৰ ছেকেণ্ডলৈকে কনভাৰ্ট কৰি লৈ গ'ল। ঠিক আছে, এতিয়া আকৌ আপোনাৰ কুৱেশ্যন হ'ব পাৰে যে আমিতো কৰিলোঁ বাৰু, এতিয়া যদি মিটাৰ পাৰ ছেকেণ্ডক কিলোমিটাৰ পাৰ আৱাৰত নিব লগা হয় কি কৰিম? তো চিম্পল, তো মিটাৰ মানে কিমান? মিটাৰ মানে কিমান কিলোমিটাৰ? 1 মিটাৰ মানে মই কৈছোঁ নে? 1 মিটাৰ মানে হৈছে যে মোৰ 1000, 1/1000 কিলোমিটাৰ ডিভাইডেড বাই ছেকেণ্ড মানে কিমান? 1/3700 আৱাৰ। তো মই কি কৰিম ইয়াতে? এতিয়া 3700টো কি হ'ব? আমি এনেকুৱাকৈ জানো যে এইটো হৰণত আছে, যদি পূৰণলৈকে লৈ যাওঁ কি হৈ যায়? আমাৰ 3700টো ওপৰত গুচি যাব, মানে 3600টো ওপৰত যাব, 1000টো তলত ৰৈ যাব। তো ইয়াতে এইটো কাটিম, ইয়াতে এইটো কাটিম, ইয়াতে হ'ব 18, ইয়াতে হ'ব এইটো 5। তো আল্টিমেটলি মই কি ক'ম? 18/5, আৰু এই যিটো কিলোমিটাৰ পাৰ আৱাৰ আছে এইটো কিলোমিটাৰ পাৰ আৱাৰলৈকে কনভাৰ্ট হৈ যায়। অ'কে, এতিয়া সেম এটা এক্সাম্পল দিওঁ, এক্সাম্পল দিলে বুজিব যে মই কৈছোঁ যে 30 মিটাৰ পাৰ ছেকেণ্ডক কিলোমিটাৰ পাৰ আৱাৰলৈকে কনভাৰ্ট কৰি দিয়ে। কেনেকৈ কৰিম?
যেটো 30 কিলোমিটাৰ আছে 30টো থাকিব আৰু এই মিটাৰ পাৰ সেকেন্ডৰ ঠাইত কি হ'ব 18/5 ইয়াতে কি হৈ যাব কিলোমিটাৰ পাৰ আৱাৰ হৈ যাব মিটাৰ পাৰ সেকেন্ডত 18/5 হৈ যাব ঠিক আছে তো এটো কিমান হ'ব 6 বাৰ হৈ যাব 18 সেকেন্ড যিমান ইমানখিনি আপুনি লিখি দিয়ক এনসাৰটো হৈ যাব কিমানে আপোনাৰ কি হ'ব কিলোমিটাৰ পাৰ আৱাৰ ঠিক আছে ইয়াতে হ'ব 24 2 যাব 6 দিয়া 84 কিলোমিটাৰ প্ৰতি ঘণ্টা ঠিক আছে তো এনেকুৱা ধৰণে আপুনি বিন্দাস অংকখিনি কৰিব পাৰে ওকে তো এতিয়া আমি কি শিকিলো কনভাৰ্জনটো শিকিলো কনভাৰ্জন মানে কি শিকিলো যে যদি কিলোমিটাৰ পাৰ আৱাৰ থাকে কিলোমিটাৰ পাৰ আৱাৰক যদি মই মিটাৰ পাৰ সেকেন্ড যদি লিখো কি লিখিম 5/18 মিটাৰ পাৰ সেকেন্ড আৰু যদি মিটাৰ পাৰ সেকেন্ড থাকে মিটাৰ পাৰ সেকেন্ডক যদি মই নিও 18/5 কিলোমিটাৰ পাৰ আৱাৰ তো এনেকুৱা ধৰণে আমি মাল্টিপ্লাই কৰি দিলে যেটো আছে তাৰ ঠাইত এইখিনি লিখি মাল্টিপ্লাই কৰি দিলে আপোনাৰ এনসাৰটো ওলাই যাব ক্লিয়াৰ আৰু ঘন্টা কেনেকৈ কৰো যে যদি আমাৰ ধৰক 2 ঘন্টা দিয়া আছে 2 ঘন্টা দিয়া আছে তো 2 ঘন্টাক সেকেন্ডলৈকে কেনেকৈ নিম 2 ইনটু ঘন্টাৰ ঠাইত কি হ'ব 3700 সেকেন্ড ঠিক আছে যদি সেকেন্ড দিয়া আছে যে মোক কৈছে যে ঠিক আছে বাৰু 3700 সেকেন্ডে কৰি দিলো ইজি 3700 সেকেন্ড আনিব লাগে মই কি কৰিম সেকেন্ডৰ ঠাইত কি লিখিম সেকেন্ডৰ ঠাইত 1/37 লিখিম 1/37 লিখিম তো 1 ঘন্টা হৈ যাব ঠিক আছে তো এটো উল্টা পুল্টাকে পঢ়িলে আপুনি আনসাৰটো পাই ক্লিয়াৰ তো নেক্সট কোৱেশ্চনটো আহো এজন মানুহে 5 কিলোমিটাৰ প্ৰতি ঘণ্টা গতিবেগত 4 ঘণ্টা যাব পাৰে 5 কিলোমিটাৰ প্ৰতি ঘণ্টাত 4 ঘণ্টা যাব পাৰে তো দূৰত্ব কি সিম্পল 5 কিলোমিটাৰ 4 ঘণ্টা যাব 1 কিলোমিটাৰত 1 ঘণ্টাত 5 কিলোমিটাৰ যাব 4 ঘণ্টাত 20 কিলোমিটাৰ যাব সিম্পল 20 কিলোমিটাৰ এনসারও কৰিব নালাগে আপুনি সূত্ৰটো পাতিব নালাগে মুখে মুখে হৈ গৈ আছে তো নেক্সট আও এজন দৌৰবিদে 3 ঘণ্টাত 42 কিলোমিটাৰ দূৰত্ব মাৰাথন সম্পূৰ্ণ কৰে ঠিক আছে কি হয় এজন দৌৰবিদে দেই 3 ঘণ্টাত 42 কিলোমিটাৰ তেতিয়া হলে দৌৰবিদৰ গতিবেগ কিমান একদম সিম্পল প্ৰতি ঘণ্টাত কিমান যায় হেতু ওলাব দিছে স্পিড ওলাব দিছে মানে কি প্ৰতি ঘণ্টাত কিমান যায় যে 3 ঘণ্টাত 42 3 ঘণ্টাত 42 কিলোমিটার 1 ঘণ্টাত 14 কিলোমিটার প্রতি ঘণ্টাত 14 কিলোমিটার প্রতি ঘণ্টা সিম্পল নেক্সট আচ্ছা এটো আমার নাও এখন ওকে এটো হইছে এভারেজ স্পিডৰ অঙ্ক তো আমি এভারেজ স্পিডটো এতিয়ালৈকে শিকা নাই আমি এভারেজ স্পিডৰ বিষয় অলপ পিছতে শিকিম ঠিক আছে তো এটো আমি তেতিয়ালৈকে স্থগিত ৰাখিছো যে এভারেজ স্পিড যেতিয়া আহিব তেতিয়া আমি এই বস্তুখিনি ক্লিয়াৰ তো এতিয়া আমি চাও আমাৰ যিখিনি শিকিছো তাৰ ওপৰত আমি কোৱেশ্চনখিনি কৰিব পাৰি আছো না জানে এতিয়া এটো কোৱেশ্চন কৈছে এখন বাহনে 60 কিলোমিটাৰ 2 ঘণ্টা যায় আৰু 40 কিলোমিটাৰ 3 ঘণ্টা যায় তে মোট দূৰত্ব কিমান হ'ব তো এতিয়া চাও 60 কিলোমিটাৰ প্ৰতি ঘণ্টাত 2 ঘণ্টা যায় মানে 1 ঘণ্টাত 60 কিলোমিটাৰ 2 ঘণ্টাত 120 কিলোমিটাৰ যায় মানে দূৰত্ব হবনে হবে নহব স্পিড আৰু টাইম ইনটু কৰিলে কি ওলাই স্পিড ডিসটেন্স বাই টাইম তো ডিসটেন্স ইজ ইকুয়াল টু কিমান স্পিড ইনটু টাইম নহয় জানো যেতিয়া আমি স্পিড আৰু টাইমটো মাল্টিপ্লাই কৰিম কি ওলাব ডিসটেন্স ওলাব সিম্পল এই সূত্ৰটো ব্যৱহাৰ কৰি আছো কেৱল মাথাৰ ওপৰত নিজৰ লজিক ইউজ কৰি যে 1 ঘণ্টাত 60 কিলোমিটাৰ যায় 2 ঘণ্টাত 120 কিলোমিটাৰ যাব সিম্পল 1 ঘণ্টাত 40 কিলোমিটাৰ যায় 3 ঘণ্টাত 120 কিলোমিটাৰই যাব তো দুটা প্লাস কৰিলে কিমান হ'ব আপুনি ক'ব যে 240 কিলোমিটাৰ যাব টোটাল দূৰত্ব তো এনসার আছে না আপুনি ক'ব যে ইয়েস 240 কিলোমিটাৰ আছে বহুতেই সিম্পল ঠিক আছে নেক্সট এখন গাড়ী 3 ঘণ্টাত 180 কিলোমিটাৰ যাত্ৰা কৰে 300 কিলোমিটাৰ যাত্ৰা কৰিবলৈ কিমান সময় লাগিব বহুত সিম্পল ইয়াতে কি কৈছে আপোনাক যে এইখিনি দিয়া আছে তো ইয়াতে মানে কি কৈছে যে 3 ঘণ্টাত 180 কিলোমিটাৰ যোৱা গাড়ীখনে 300 কিলোমিটাৰ যাব লাগিলে কিমান সময় লাগিব মানে এই 3 ঘণ্টাত 180 কিলোমিটাৰ যাওঁতে যিমান স্পিড ব্যৱহাৰ কৰিছিল বা যিমান স্পিডত গৈছিল সেই সেম স্পিডতে 300 কিলোমিটাৰ যাব লাগিলে আপোনাৰ কিমান সময় লাগিব হেতু কথা মানে আপোনাক কি কৈছে দুটা কন্ডিশন দিছে এটা কন্ডিশনত আপোনাক স্পিডৰ পৰিমাণটো ডাইৰেক্ট কোৱা নাই
ইনডাইৰেক্টলি কৈছে আৰু সেই ছেইম স্পীডত 300 কিলোমিটাৰ গ'লে কিমান লাগিব সেইটো কৈছে তো ঠিক আছে আমি প্ৰথম অৱস্থাটো স্পীডটো ওলাই লওঁ যে 3 ঘণ্টাত যদি 180 কিলোমিটাৰ যায় 1 ঘণ্টাত কিমান যাব আপুনি ক'ব যে 180/3 মানে তো 60 কিলোমিটাৰ প্ৰতি ঘণ্টাত গৈ আছে এতিয়া আপোনাক কৈছে 60 কিলোমিটাৰ প্ৰতি ঘণ্টাত 300 কিলোমিটাৰ যাবলৈ গ'লে কিমান সময় লাগিব আপোনাক কি দিছে দূৰত্বটো দিয়া আছে সময় হৈ দিছে তো সময় মানে কি সময় মানে ডিস্টেন্স বাই স্পীড তো ডিস্টেন্স কিমান আছে ডিস্টেন্স আছে আপোনাৰ 300 কিলোমিটাৰ তো আপুনি কিমানত যাব 60 কিলোমিটাৰ প্ৰতি ঘণ্টাত গৈ আছে এইটো 5 বাৰ যাব তো আপুনি ক'ব যে 5 ঘণ্টা লাগিব 5 ঘণ্টাত মই গৈ পাম ইয়াতে কিবা কনফিউজন আছে একদম কনফিউজন নাই বাট এই কুৱেশ্যনটোতে আমাৰ যিটো কনচেপ্ট শিকিছিল সেই কনচেপ্টটো অকণমান ইউজ কৰাৰ চেষ্টা কৰোঁ বোলো ঠিক আছে এতিয়া ইয়াত আপুনি কি দেখিছে ইয়াতে আপুনি এটা বস্তু বুজি পাইছে যে এখন গাড়ী 180 কিলোমিটাৰ যায় 3 ঘণ্টাত মানে এই দুটা কণ্ডিশ্যন দিয়া আছে কেছ 2 কেছ 1 কেছ 1ত আপোনাক কি কৈছে বা কেছ 2ত কি কৈছে এই দুটা কেছতে স্পীডটো ছেইম আছে এই বস্তুটো কুৱেশ্যনটো পঢ়ি বুজি পাইছে যে স্পীডটো ছেইম আছে ভাই স্পীডটো কনষ্টেণ্ট ৰাখিছে মানে যে 3 ঘণ্টাত 180 কিলোমিটাৰ যাব পাৰে তেতিয়াহ'লে সেই ছেইম গাড়ীখনে 300 কিলোমিটাৰ যাবলৈ গ'লে কিমান সময় ল'ব মানে স্পীডটো ছেইম আছে যেহেতু স্পীডটো ছেইম আছে আমি কি জানো স্পীড ছেইম থাকিলে আমাৰ যিটো ডিষ্টেন্সৰ অনুপাত আৰু টাইমৰ অনুপাত সেইটো কি থাকে ছেইম থাকে হয় নহয় তো ইয়াৰ পৰা আমি কি বুজি পাম যে প্ৰথম কেছটোত ডিষ্টেন্স আছিল 180 আৰু ডিষ্টেন্স সেকেন্ডত আছিল 300 তো এটোক যদি আমি কাটাকাটি কৰো শূন্য যাব 6 কাটিলে 3 বাৰ যাব 6 কাটিলে 5 বাৰ যাব সো আমাৰ কি পালো 3:5 পালো তো এটো কি হয় এটো আমাৰ স্পীডৰ অনুপাত হয় না সরি এটো আমাৰ ডিষ্টেন্সৰ অনুপাত এটো আমাৰ ডিষ্টেন্সৰ অনুপাত তো আমি কি শিকিছিলো যে ডিষ্টেন্সৰ অনুপাতটো টাইমৰ অনুপাতৰ সমান থাকে তো আলটিমেটলি ইয়াতে কি হ'ব লাগিব 3:5 হ'ব লাগিব বাট এতিয়া চাও এটো আমাৰ কি হয় টাইমৰ অনুপাত আপুনি ক'ব যে ইয়াছ এটো টাইমৰ অনুপাত তো এনেকুৱা হ'ব লাগিব যেহেতু ছেইম হয় বুলি আমি জানো যেহেতু ছেইম হয় তেতিয়াহ'লে ইয়াতে আমাৰ কিমান ইউনিট তো এই বস্তুটোৰ ভ্যালুটো দিয়া আছে যে প্ৰথম অৱস্থাত গাড়ীখনে 3 ঘণ্টাত সম্পূৰ্ণ কৰে মানে এই যেটো আছে আমি সদায় ইউনিটত কওঁ যে আমি কি কওঁ 3 ইউনিট মানে 3 ঘণ্টা মানে এই যেটো 3 ইউনিট আছে এই 3 ইউনিটটো আমাৰ কি হয় 3 ঘণ্টা হয় তেতিয়াহ'লে 5 ইউনিটটো কিমান হ'ব 5 ইউনিটটো 5 ঘণ্টা হ'ব সিম্পল তো আপোনাৰ আনসাৰটো ইয়াতে ওলাই আছে ক্লিয়াৰ এতিয়া আপুনি ক'ব যে এই কুৱেশ্যনটো বেছি ইজি হৈ গ'ল ঠিক আছে মই এই কুৱেশ্যনটোত এটো 3 ঘণ্টা নহয় এটো মই 6 ঘণ্টা কৰি দিলো যাম ঠিক আছে এতিয়া আপুনি কৰক এতিয়া যদি কৰো ছেইম হ'ব যে স্পীডৰ অনুপাতটো কি মোৰ স্পীডৰ সরি ডিষ্টেন্সৰ অনুপাতটো কি তুমি 6 ৰাখিছো 6 ঘণ্টা ৰাখিছো ডিষ্টেন্সৰ অনুপাতটো কি মানে 180 আৰু 300 তো এটো কাটাকাটি যাব এটো 3 বাৰ এটো 5 বাৰ তো ঠিক আছে মই ডিষ্টেন্সৰ অনুপাতটো 3:5 পাইছো তো এটো আমাৰ কি হয় ডিষ্টেন্স তো আমাক এটা কিহত লাগিব টাইমৰ অনুপাতটো লাগিব টাইমৰ অনুপাতটো কি হ'ব আমি জানো যে 3:5 হ'ব লাগে এটো আমাৰ টাইমৰ অনুপাতই হ'ব লাগিব আমি যেহেতু আমাৰ কনসেপ্টৰ পৰা জানো যদি স্পীড ছেইম থাকে স্পীড ছেইম থাকিলে ডিষ্টেন্স আৰু টাইমৰ অনুপাতটো ছেইম থাকিব লাগিব কিন্তু আমাক এই যেটো 3 ইউনিট এই 3 ইউনিটটো কাট টাইম এই 3 ইউনিটটো কাৰ টাইম এই প্ৰথম কেছটোৰ টাইম মানে 180 কিলোমিটাৰ যাওঁতে লাগা টাইম তো এটো কিন্তু আমাৰ 3 ঘণ্টা নহয় 3 ইউনিট হে তো এই 3 ইউনিটৰ ভ্যালুটো আমাক দিয়া আছে আপুনি ক'ব যে এস দিয়া আছে কিমান 6 ঘণ্টা লাগে বুলি কৈছে যে 3 ইউনিট মানে আমাৰ কিমান 6 ঘণ্টা তেতিয়াহ'লে 1 ইউনিট মানে কিমান 1 ইউনিট মানে আপুনি ক'ব যে ভাই 2 ঘণ্টা ক'ব যে ইয়েস গুড তেতিয়াহ'লে 5 ইউনিট মানে কিমান হ'ব আপুনি ক'ব 5 ইউনিট মানে 10 ঘণ্টা তো আলটিমেটলি 300 কিলোমিটাৰ যাওঁতে এনেকুৱা গাড়ীখনত যিখন গাড়ী 6 ঘণ্টা লৈ 180 কিলোমিটাৰ যাওঁতে সেই গাড়ীখনে 300 কিলোমিটাৰ যাবলৈ গ'লে 10 ঘণ্টা সময় ল'ব হয় না আপুনি আপোনাৰ ফৰ্মুলা ইউজ কৰি ল'ব পাৰে আৰু এই যেটো ওলাব এই বস্তুটো সদায় মনত ৰাখিব এটো সদায় আমি ইউনিটত ক্যালকুলেট কৰো আৰু ইয়াৰে তলত থাকাটো ইয়াৰে টাইম হয় ইয়াৰে তলত থাকাটো ইয়াৰে টাইম হয় কিন্তু হেতু সদায় মনত ৰাখিব এনেকৈ নাহিব যে ইয়াতে ওলাটো ইয়াৰ টাইম ইয়াতে ওলালো ন এটো যেনেকৈ আছে
তাৰেই টাইম হ'ব ঠিক আছে তো এইখিনি আমি গম পাই গ'লো ইয়াতে কিবা আপোনালোকৰ সন্দেহ আপোনালোকৰ ক'ব যে একো সন্দেহ নাই আপুনি ক'ব যে ইমান সহজ অংকটো ইমান কেনেকৈ কৰিছোঁ এই কনচেপ্টটো শিকোৱাৰ ৰিজনটোৱে হৈছে যে এনেকুৱা ধৰণৰ ডাঙৰ ডাঙৰ অংক আমাৰ লাষ্টৰ পিনে আছে আপুনি চাব কিমান ইজিলি সলভ কৰিব পাৰিব ঠিক আছে উইদাউট এনি কেলকুলেশ্যনছ এতিয়া এইটো চাওক এখন বিমান 2 ঘণ্টাত 800 কিলোমিটাৰ যায় তো বিমানৰ গতি কিমান চ' চিম্পল নকৰোঁৱে মই 400 কিলোমিটাৰ নেক্সট এজন মানুহে 15 কিলোমিটাৰ প্ৰতি ঘণ্টা গতিবেগত 4 ঘণ্টা আৰু 10 কিলোমিটাৰ প্ৰতি ঘণ্টা গতিবেগত 3 ঘণ্টা চাইকেল চলায় মুঠ দূৰত্ব কিমান এই অংকটো মই কৈ দিব লাগিব জানো ঠিক আছে এই অংকটোৰ কাৰণে মই আপোনাক 30 সেকেন্ড সময় দিছোঁ 30 সেকেন্ড লাগিবনে আপুনি ক'ব 30 সেকেন্ডো নালাগে 15 4 গুণ 60 10 3 গুণ 30 আলটিমেটলি 90 কিলোমিটাৰ মুখে মুখে এনসাৰটো মোৰ ওলাই যায় ঠিক আছে প্ৰতি ঘণ্টাত 15 কিলোমিটাৰ 4 ঘণ্টাত 60 কিলোমিটাৰ প্ৰতি ঘণ্টাত 10 কিলোমিটাৰ 3 ঘণ্টাত 30 কিলোমিটাৰ তো টোটেল 60 আৰু 30 টোটেল মোৰ দূৰত্ব 90 কিলোমিটাৰ অতিক্ৰম কৰিছে 30 সেকেন্ড লাগিব জানো নালাগে আপুনি ক'ব যে আইএসএস 5 সেকেন্ড লাগিছে ম্যাক্সিমাম এতিয়া এইটো চাওক এখন বাছ 4 ঘণ্টাত 240 কিলোমিটাৰ আৰু 6 ঘণ্টাত 360 কিলোমিটাৰ যাত্ৰা কৰে বাছৰ গতিবেগটো দিলে আচ্ছা এইটো আমাৰ এভাৰেজৰ অংক এভাৰেজ স্পীডৰ অংক তো এভাৰেজ স্পীডটো আমি এতিয়ালৈকে অহা নাই গতিকে এভাৰেজ স্পীডটো আমি অকণমান টাইম ৰাখি থৈ দিছোঁ ঠিক আছে এভাৰেজ স্পীডটো অলপমান স্কিপ কৰিছোঁ আচ্ছা এতিয়া এইটো অংক কৰোঁ ওকে এতিয়া এইটো অংক কৰোঁ এজন ডাক পিয়ন তো ডাকঘৰৰ পৰা এখন গাঁৱলৈ ডাক বিতৰণ কৰিবলৈ যাত্ৰা কৰিছিল তো 25 কিলোমিটাৰ প্ৰতি ঘণ্টা গতিত নিজৰ চাইকেলত ডাকঘৰৰ পৰা যাত্ৰা কৰিছিল কিন্তু যেতিয়া তেওঁ ঘূৰি আহিব প্ৰস্তুত আছিল এজন চোৰে তেওঁৰ চাইকেল চুৰ কৰিলে ফলত তেওঁ খোজকাঢ়ি 4 কিলোমিটাৰ প্ৰতি ঘণ্টা গতিত ডাকঘৰলৈ ঘূৰি আহিল যাত্ৰাটোত তেওঁৰ দিনটোত 2 ঘণ্টা 54 মিনিট লাগিল ডাকঘৰ আৰু গাঁৱৰ মাজৰ দূৰত্ব তো কুৱেশ্যনটো চাগে বুজি পাইছে কিন্তু অস্পষ্ট তো কুৱেশ্যনটো এবাৰ বুজি চাওঁ যে এজন মানুহে এইটো ডাকঘৰৰ পৰা গাঁওখনলৈকে গৈ আছে তেওঁ প্ৰথমতে কি কৰিছে প্ৰথমতে তেওঁ চাইকেলত গুচি গৈছে ঠিক আছে তেওঁ চাইকেলত বহি গৈ আছে চাইকেলত বহি যেতিয়া গৈছে তো কিমান স্পীডত গৈছে চাইকেলত বহি গৈ কৈছে যে 25 কিলোমিটাৰ প্ৰতি ঘণ্টাত স্পীডত গৈ আছে আমাক লিখি দিছে নহয় কুৱেশ্যনটো যে 25 কিলোমিটাৰ প্ৰতি ঘণ্টাত গৈছে ক'ত চাইকেলত ভেৰি গুড আকৌ কি কৈছে ঘূৰি অহাৰ অৱস্থাত তেওঁৰ চাইকেলখন হৈ গ'ল চুৰ যাৰ ফলত তেওঁ কি হৈছে খোজকাঢ়ি আহিছে 4 কিলোমিটাৰ প্ৰতি ঘণ্টা দুখ লগা বিষয়বস্তু হৈছে এইটোহে যে চাইকেলখনো চুৰ হৈ গ'ল কিন্তু তেওঁ কি কৰিলে ঘূৰি আহিলে যেনে তেনে ডাকঘৰলৈ আৰু তেওঁ গাঁৱত বস্তু দি আহিছে এতিয়া এই কণ্ডিশ্যনটোত আপোনাক কৈছে যে গোটেই কণ্ডিশ্যনটোত তেওঁ অহা যোৱা ঠিক আছে অহা আৰু যোৱা মিলি তেওঁ গোটেই দিনটোত 2 ঘণ্টা 54 মিনিট সময় লৈছে তো 2 ঘণ্টা 54 মিনিটক মই কৈছোঁ যে 2 ঘণ্টা 54 মিনিটক আপোনালোকে কি কৰিব ঘণ্টালৈকে লৈ যাব তো এটুক যাব 9 বাৰ এটুক যাব 10 বাৰ তো আলটিমেটলি 2 10 গুণ 20 20 9 29 29 আৰু 10 তো ইমান ঘণ্টা মানে তেওঁ কি কৰিছে ইমান ঘণ্টা লাগিছে ঠিক আছে মই ডাইৰেক্ট আৰু ইয়াতে কি কৰি লৈছোঁ আমাৰ ঘণ্টালৈকে কনভাৰ্ট কৰি লৈছোঁ যাতে কনফিউজন নাথাকে তো আলটিমেটলি আমি কি বুজি পাইছোঁ এতিয়া কি সুধিছে কুৱেশ্যনটো যে ডাকঘৰ আৰু গাঁৱৰ মাজৰ দূৰত্বটো কিমান তো কুৱেশ্যনটো দেখিবলৈ বহুত টান কিন্তু বহুত ইজি ঠিক আছে ধৰি ল'লোঁ গাঁওখনৰ দূৰত্বটো মই দি যিহেতু মই দূৰত্ব ওলাব আছে দূৰত্বটো মই নাজানো দূৰত্বটো মই দি বুলি ধৰি লৈছোঁ যে ডিষ্টেঞ্চ দি এতিয়া মোক কি কৈছে যে 25 কিলোমিটাৰ প্ৰতি ঘণ্টা বেগত যাওঁতে 25 কিলোমিটাৰ প্ৰতি ঘণ্টা বেগত যাওঁতে ইয়াৰে কি হ'ব কণ্ডিশ্যনটো এনেকুৱা হ'ব যে মই কৈছোঁ যে S1 ডিভাইড বাই D বাই T1 সময় লাগিব নিশ্চয় ডিষ্টেঞ্চটো সেম কিন্তু স্পীড যেহেতু ডিফাৰেণ্ট টাইমো বেলেগ লাগিব গতিকে S1 S2 লৈ লৈছোঁ তো এই ক্ষেত্ৰত মই কি ক'ম যে টাইম মানে কি ক'ম টাইম মানে ক'ম যে D বাই S1 আৰু S1টো কি আমাৰ 25 তো এইটোক আমি কি দেখিম D 25 ঠিক আছে টাইমটো মই বৰ্তমান স্থগিত ৰাখিছোঁ ইউনিটটো
সেকেন্ড অৱস্থাত কি কৈছে যে সেকেন্ড অৱস্থাত তেওঁ খোজকাঢ়ি ঘূৰি আহিছে ভাই 4 কিলোমিটাৰ প্ৰতি ঘণ্টা। ঠিক আছে, তো এই ক্ষেত্ৰত যদি মই টাইম টিটো ওলাওঁ কি পাম, d/4 পাম। ইমানখিনি আৰু কৰিব যোৱা নাই, ডাইৰেক্ট এইটো এনচাৰটো ওলাই দিছোঁ। কিন্তু মোক কি কৈছে যে গোটেই দিনটোত তোৰ ইমান সময় লাগিছে, এতিয়া নাভাবিব যে 2 ঘণ্টা 54 মিনিট কৈ গ'ল, 2 ঘণ্টা 54 মিনিট মানে এইখিনি। অ'কে, তো মোক কি কৈছে যে গোটেই দিনটো যিহেতু তেওঁ অহা যোৱা কৰিছে, অহা যোৱাত তেওঁ ইমানখিনি সময় লাগিছে, ইমান ঘণ্টা সময় লাগিছে। ঠিক আছে, তেতিয়াহ'লে দূৰত্ব কিমান? তো ইয়াৰ পৰা আমি দূৰত্ব ওলাব পাৰিম d/25 প্লাছ d/4 ইজ ইকুৱেল টু 29/10। তো ইয়াতে যদি মই d2 কমন লওঁ, d2 কমন ল'লে আমাৰ ইয়াতে কি থাকিব, ইয়াতে থাকিব 25/4, ইয়াতে 25 আৰু 4টো প্লাছ হ'ব, ইয়াতে থাকিব 29। তো এনচাৰ হ'ব 29/10। তো d ইজ ইকুৱেল টু কিমান হ'ব, যে 29/10 ওপৰত থাকিব 25 into 4 ডিভাইডেড বাই 29। 29 কাট যাব, 5ৰে 5 বাৰ, 5ৰে 2 বাৰ, 2ৰে 4 2 বাৰ। তো আল্টিমেটলি মই গম পালো 10 কিলোমিটাৰ। 10 কিলোমিটাৰ আমাৰ কি হৈছে গোটেই সময়ত কৰিম। এতিয়া আপুনি ভাবিব যে অ' মাই গড, অংকটোতো 5 মিনিট গুচি গ'ল, কেনেকে এই অংকটো মই শৰ্ট কৰিব পাৰো, সেইটো এটা চাওঁ। ঠিক আছে, নিশ্চয় আশা কৰোঁ এই বস্তুখিনি আপুনি গম পাইছে। একদম চিম্পল বেছিক কনচেপ্ট লৈ আমি অংকটো কৰিছোঁ। ঠিক আছে, একদম কনভেনশ্যনেল মেথডত কৰিছোঁ, যিটো কাম আমি ক্লাছ 8-7ত থাকোঁতেও কৰিছিলোঁ। এতিয়া আমি যিহেতু এক্সাম পাৰ্সপেক্টিভ লৈ চাই আছোঁ, এক্সামত আমাৰ যিমান জল্দি হ'ব সিমান আমাৰ কাৰণে ভাল। এতিয়া আপুনি কণ্ডিশ্যনটো লিখি আহক, এই কণ্ডিশ্যনটোত আপুনি কি পাইছে? এই কণ্ডিশ্যনত আপুনি এটা বস্তু নিশ্চয় লক্ষ্য কৰিছে যে মই ইয়াতো ডিষ্টেন্সটো চেম ধৰিছোঁ। ডিষ্টেন্সটো কি আছে, চেম আছে, নিশ্চয় চেম হ'ব। ডাকঘৰৰ পৰা গাঁৱৰ ডিষ্টেন্স, গাঁৱৰ পৰা ডাকঘৰৰ ডিষ্টেন্স চেমেই থাকিব। আপুনি কিবা যে হয়, নিশ্চয় চেমেই থাকিব। যদি চেম থাকে, তো ডিষ্টেন্স চেম থাকিলে আমি কি পাইছিলোঁ, যেতিয়া আমাৰ ডিষ্টেন্স চেম আছিল তেতিয়া আমি কি পাইছিলোঁ, যে আমাৰ যিটো স্পীডৰ অনুপাত টাইমৰ অনুপাতৰ উল্টা। আপুনি ক'ব যে য়েছ য়েছ য়েছ। তো এই কনচেপ্টটো যদি লওঁ, আমাৰ স্পীড কিমান দিয়া আছে, এটাত দিয়া আছে 25, এটাত দিয়া আছে 4। তো 25:4 টো কি হ'ব, 4:25। আমি অলৰেডি প্ৰুভ কৰিও দেখাইছিলোঁ আমাৰ যেতিয়া কনচেপ্টটো বুজি আছিলোঁ, যে আমি কনচেপ্টটোত কি দেখিছিলোঁ যে আমাৰ যিটো ৰেচিঅ' হয়, ৰেচিঅ'টো কি উল্টা পুল্টা হয়। ঠিক আছে, আমি অলৰেডি প্ৰমাণ কৰি চাইছিলোঁ, হয়নে নহয়? তো এতিয়া এনেকুৱা অৱস্থাত আপুনি কি দেখিছে, যে এইটো কি স্পীডৰ ৰেচিঅ', এইটো কাৰ ৰেচিঅ', এইটো হৈছে টাইমৰ ৰেচিঅ'। এইটো হৈছে আমাৰ টাইমৰ ৰেচিঅ'। অ'কে, তো এতিয়া আমি টাইমৰ ৰেচিঅ'হে পাইছোঁ, একজেক্ট টাইমটোতো পোৱা নাই। তো আমি ইয়াৰ পৰা কি ক'ম, যে আমাক কৈছে যে 2 ঘণ্টা 54 মিনিট লাগে। যিটো 2 ঘণ্টা 54 মিনিটটোক আমি ঘণ্টালৈকে অলৰেডি লৈ থৈ দিছোঁ, গতিকে দ্বিতীয়বাৰ আমি এইটো কৈ নেদেখাওঁ। তো আমি কি জানো, যে এই যিটো দুটা প্লাছ হ'ব, যিটো 29 ইউনিট হ'ব, এই 29 ইউনিটৰ ভেলুটো কাৰ সমান, যিমান সময় টোটেল লাগিছে, টোটেল সময় কিমান লাগিছে, 29/10 ঘণ্টা লাগিছে। আপুনি ক'ব যে য়েছ। তেতিয়াহ'লে 1 ইউনিট মানে কিমান লাগিছে, আপুনি ক'ব 1 ইউনিট মানে 29 কাটাকাটি গ'ল, 1 ইউনিট মানে 1/10 আৱাৰ লাগিছে। তেতিয়াহ'লে আমি এতিয়া এই চাইডটো লৈছোঁ, এই চাইডটো 4 ইউনিট মানে কিমান সময় লাগিছে একচুৱেলি। ঠিক আছে, এতিয়া আমি টাইমটো উলাই লওঁ যে কিমান টাইম লাগিছে। আপুনি ক'ব যে 4 ইউনিট মানে তেতিয়াহ'লে 4/10 আৱাৰ লাগিছে। আপুনি ক'ব যে একদম শুদ্ধ, মই ক'ম যে বিৰাট বঢ়িয়া, বহুত বঢ়িয়া, যে আমাৰ টাইমৰ ভেলুটো পাই গ'লো, যে এইজন ব্যক্তিয়ে যেতিয়া ডাকঘৰৰ পৰা গাঁৱলৈকে গৈ আছিল, তেওঁৰ কিমান সময় লাগিছে, 4/10 আৱাৰ লাগিছে। এইটো আমি গম পাই গ'লো। এতিয়া এনেকুৱা অৱস্থাত আপুনি ডিষ্টেন্সটো ওলাব পাৰিবনে? আপুনি ক'ব যে নিশ্চয় পাৰিম, কিয়, স্পীডো আছে টাইমো আছে। তো ডিষ্টেন্স মানে কি আছিল, স্পীড ইনটু টাইম। স্পীড কিমান, স্পীড মোৰ এইটো 25 কিলোমিটাৰ পাৰ আৱাৰ, আৰু মোৰ হেৰি কিমান,
তো ইয়াতে যদি মই 5ৰে কাটো 5 বাৰ 5ৰে কাটো 2 বাৰ 2ৰে এটুক যাব 2 বাৰ তো আলটিমেটলি মোৰ এনসাৰটো 10 কিলোমিটাৰ ইয়াৰ আৰু ইয়াৰ মাজত কিবা ডিফাৰেন্স আছে সব ক্যালকুলেশনৰ পৰিমাণটো কেনেকুৱা ঠিক আছে সেইকাৰণে আমাৰ শর্টকাট ট্রিক্স নালাগে আমাক কি লাগে স্মার্ট ওয়ে অফ ডুইং এটা প্রসেস লাগে ঠিক আছে এটো স্মার্ট এতিয়া আপোনালোকৰ কোৱেশ্চন হ'ব পাৰে এই সাইডটোৱে কিয় নহয় আৰে বাবা যোনটো মন যায় কোনটোৱে লোৱা কেৱল কোৱেশ্চনৰ এনসাৰটো শুদ্ধকে কৰিয়া ঠিক আছে মই সেইটো সাইড লৈ এবাৰ দেখাই দিছো যাতে যদি কনফিউজনটো নাথাকে যে যিকোনো সাইড এটা ললে হতো ঠিক আছে মই এই সাইডটো ললো ঠিক আছে এতিয়া মই এই সাইডটো ললো এই সাইডটোত কি হ'ব যে এইখিনি বস্তুটো সেমে থাকিব না যে 29 ইউনিট যেটো সেইটোতো 29/10 আৱাৰৰ সমানে থাকিব না কাৰণ সিহঁতৰ টোটাল টাইমটো তো সেমে থাকিব না আপুনি কয় যে হয় সেম থাকিব সিহঁতৰ টোটাল টাইমটো 2 ঘণ্টা 54 মিনিট 2 ঘণ্টা 54 মিনিট মানে 29 ভাগৰ 10 ভাগৰ 29 আপুনি কয় যে ইয়েস তেতিয়াহ'লে ইয়াতেতো 1 ইউনিটৰ ভ্যালুটো কিমান থাকিব 1 ইউনিটৰ ভ্যালুটো 1/10 আৱাৰে থাকিব কাৰণ 29 ইয়াতে কাটাকাটি যাব আপুনি কয় যে বঢ়িয়া গুড যেহেতু এই সাইডটো লৈ আছো 25 ইউনিট ওলাব লাগিব 25 ইউনিট টাইম মানে কিমান আপুনি কব যে 25 ইউনিট টাইম মানে 25/10 আৱাৰ লাগিব মানে এইখিনি ঘূৰি আহতে তোৰ কিমান সময় লাগিছে 25/10 আৱাৰ লাগিছে বা 2.5 আৱাৰ লাগিছে সিম্পল এতিয়া যাওক এতিয়া আমি কি গম পালো স্পিড গম পালো টাইম গম পালো তো আমাৰ ডিসটেন্স কি হ'ব সেম স্পিড কিমান স্পিড আছে 4 কিলোমিটাৰ পাৰ আৱাৰ আর 25/10 কিবা বেলেগ ডিফারেন্স পাইছে ইয়াতে 5 বাৰ ইয়াতে 2 বাৰ ইয়াতে 2 বাৰ আকৌ গৈ 10 কিলোমিটাৰ তো যোনটো সাইড ইচ্ছা কোনটো সাইডে লক ক্যালকুলেশনৰ পৰিমাণটো নিজে ইটা বিবেচনা কৰি গম পাব যে কোট বেছি কম কেৱল আমি কি গম পাব লাগে যে ডিসটেন্স যদি সেম থাকে আমাৰ ৰেশিওটো দেখাত কেনেকুৱা হয় তাৰ পৰা আমি কি গোটেই কোৱেশ্চনটো সলভ কৰিব পাৰোঁ তো তেনেকুৱা ধৰণৰ কোৱেশ্চন এটা আমি আকৌ এবাৰ চাম যে 5 কিলোমিটাৰ প্ৰতি ঘণ্টা গতিত নিজৰ ঘৰৰ পৰা যাত্ৰা কৰিলে এজন ব্যক্তিয়ে 7 মিনিটেৰে তো ৰেলগাড়ীখন মিছ কৰিলে যদি তেওঁ 1 কিলোমিটাৰ প্ৰতি ঘণ্টা বেছি গতিত খোজ কাঢ়িলে হেতেন তেওঁ ৰেলগাড়ীৰ ঠিক এৰাৰ সময়ৰ 5 মিনিট আগতে ষ্টেচনত উপনীত হ'ব পাৰিলে হেতেন তেওঁৰ ঘৰ আৰু ষ্টেচনৰ মাজৰ দূৰত্ব কিমান কোৱেশ্চনটো পঢ়ি এনেকুৱা লাগিব যে কি কৈছে ধৰিবই পৰা বাট ইয়াতে এটা বহুত বেসিক বস্তু আছে ধৰা হোক মই এক্সাম্পল এটা দিছো যে ট্ৰেইনৰ ৰাইট টাইম এটো কোৱেশ্চনটোত কি কৈছে মই হেতু বুজাবৰ কাৰণে এক্সাম্পল দিছো ওকে আমাৰ টাইমৰ ভ্যালুৰ লগত কোনো টেনচন নাই সে 9টা বজাত ৰাইট টাইম আছে এজন ব্যক্তি কি কৰিছে 5 কিলোমিটাৰ প্ৰতি ঘণ্টাত খোজ কাঢ়িছে মানে 5 কিলোমিটাৰ প্ৰতি ঘণ্টাত খোজ কাঢ়িছে আৰু কি কৈছে তো 7 মিনিটৰে ট্ৰেইনখন মিছ কৰে মানে কি তো 9টা হাতত গৈ পাইছে আৰু তেওঁ যে হয় তো 9টা হাতত গৈ পাইছে কাৰণ 7 মিনিটৰে ট্ৰেইনখন মিছ কৰিছে এতিয়া কো কন্ডিশন কি দিছে যদি তেওঁ 1 কিলোমিটাৰ প্ৰতি ঘণ্টা যদি বেছি কৈ জোৰত খোজ কাঢ়িলেহেঁতেন বেছি গতিত খোজ কাঢ়িলেহেঁতেন মানে কি কৈছে মানে 5 কিলোমিটাৰটো গৈ আছিল যদি তো 6 কিলোমিটাৰ প্ৰতি ঘণ্টা মানে 1 কিলোমিটাৰ যদি বঢ়াই দিলেহেঁতেন খোজৰ স্পিডটো তো কি গৈ পালেহেঁতেন ট্ৰেইনখন এৰাৰ 5 মিনিট আগতে গৈ পালেহেঁতেন এইখিনি কথাইতো আপোনাক কৈছে তাৰ পাছত দিছে ঘৰ আৰু ষ্টেচনৰ মাজৰ দূৰত্ব নে ইয়াতে কিবা বেলেগ কিবা সুধিছে আপুনি ক'ব যে না ইয়াতে বেলেগ একো সোধা নাই এইখিনি কথাই কৈ থৈ দিছে এতিয়া কক কেনেকৈ কৰিম সিম্পল ইয়াৰে মাজৰ ডিফাৰেন্সটো কিমান আপুনি দেখিছেনে মানে ব্যক্তিজনৰ গৈ পোৱাৰ মাজৰ টাইমৰ মাজৰ ভ্যালুটোৰ ডিফাৰেন্সটো দিয়া আছে আগৰ কোৱেশ্চনটোত কি দিয়া আছে যে অহা যোৱা টাইম দিয়া আছে আর টাইমটো কি যোগ কৰি দিয়া আছিল দুটাৰে যোগফল দিয়া আছিল এটা কি দিয়া আছে দুটাৰে বিয়োগফল দিয়া আছে তো আলটিমেটলি আপুনি কি বুজি পাইছে যে ব্যক্তিজনে একচুয়ালি 5 মিনিট 12 মিনিট তোৰ গ্যাপত গৈ পালেহেঁতেন এই কথাটো আপুনি বুজি পাইছে যে হয় যে 6 কিলোমিটাৰত গলে 8:55 5 কিলোমিটাৰ গলে 9:07 তো আলটিমেটলি 12 মিনিটৰ ডিসটেন্স থাকিলেহেঁতেন 12 মিনিটৰ এটা গ্যাপ থাকিলেহেঁতেন দুটাৰে গৈ পোৱাৰ আপুনি ক'ব যে ইয়েস ওকে এটা কি কৰিম এটা সিম্পল যদি আপুনি
ডি বুলি ধৰি লয় তো আপুনি কনভেনশ্যনেল মেথডতো কৰিব পাৰে কেনেকৈ কৰিব এইখিনি বস্তু পাহৰি যাওক কেৱল এইটো মনত ৰাখক যে দুয়োটাৰে টাইমৰ গেপটো কিমান 12 মিনিট মানে 5 কিলোমিটাৰ প্ৰতি ঘণ্টাত যোৱা ব্যক্তিজনৰ কি হ'ব এতিয়া S1 is equal to D by T1 that means T1 is equal to D by S1 য'ত আমি D ৰ ভেলুটো নাজানো ওলাব দিছে S1 মানে কিমান S1 মানে আমাৰ ক'ত আছিল 5 কিলোমিটাৰ ঠিক আছে সেকেন্ড 6 কিলোমিটাৰ প্ৰতি ঘণ্টা বেগত যাব কাৰণ 1 কিলোমিটাৰ যদি বেছি কৰি স্কোৰ কৰিলেহেঁতেন তো T2 কিমান হ'ব T2 হ'ব যে D by 6 কিলোমিটাৰ এতিয়া মোক কওক তাৰ বেছি সময় লাগিব এই যে ডিফাৰেন্সটো যদি পজিটিভত লিখিব লগা হয় এটা চাওক 5 কিলোমিটাৰ বেগত গ'লে বেছি সময় লাগিব নে 6 কিলোমিটাৰ বেগত গ'লে বেছি সময় লাগিব তো আমি কি কৈছিলো ডিসটেন্স যদি সেম থাকে স্পিড যদি বেছি হয় টাইম কমি যাব স্পিড যদি কম হয় টাইম বাঢ়ি যাব মানে 5 কিলোমিটাৰ প্ৰতি ঘণ্টাত যোৱা ব্যক্তিজনৰ টাইম বেছি লাগিব আৰু 6 কিলোমিটাৰ বেগত যোৱা মানুহজনৰ টাইম কম লাগিব মানে টাইমৰ ভ্যালুটো কাৰ ডাঙৰ ইয়াৰ ডাঙৰ গতিকে তাৰ পৰা তুমি ইয়াক মাইনাস কৰি দিয়া আলটিমেটলি T1 minus T2 তো গ্যাপটো আমি কিমানৰ পাইছিলো 12 মিনিটৰ তো 12 মিনিটৰ ডিফাৰেন্স তো আলটিমেটলি D by 5 minus D by 6 is nothing but 12 তো এটো যদি লিখো D টো কমন হিচাপে ৰাখো ৰাখিলে তলত হ'ব 30 আৰু 30 হলে ওপৰত থাকিব 6 minus তো 1 তো D ৰ ভ্যালু কিমান কিবা এটা ভুল হৈছে ভুল হৈ গৈছে এক মিনিট সৰি তো এটা 12 ঠিক আছে তো ডি টো যদি আমি কমন লওঁ এটা কি হ'ব ঠিকে আছে ডি কমন ললে ইয়াতে থাকিব 30 ইয়াতে থাকিব 1 এতিয়া এই যেটো 12 আছে এই 12 টো আমাৰ কিহত আছে মিনিটত নাই জানো তো আমি কিহত ক্যালকুলেশন কৰি আছো প্ৰতি ঘণ্টাত কৰি আছো না নাই তো যেটো 12 মিনিট আছে তো 12 মিনিটক আমি কি ঘণ্টা লেকে নিব লাগিব না আপুনি কব যে নিশ্চয় লাগিব তো 12 মিনিটক ঘণ্টা লেকে নিলে কিমান হ'ব ডিভাইড বাই 60 তো d ইজ ইকুয়াল টু কিমান হ'ব 12 into 30 divided by 60 এটোরে দুইবার এটোরে 6 বার তো আলটিমেটলি মই কি পাম 6 কিলোমিটার আপনি কয় যে গুড ওয়েল এন্ড গুড আমি কোয়েশ্চনৰ আনসারটো পাই গলো আশা কৰো বস্তুটো বুজি পাইছে বাট এই কোয়েশ্চনটো এনেকুৱাকৈ কৰিলে আপোনাৰ তো 5-6 মিনিট খাই যাব নহয় জানো তো আমি কি কৰো এই কোয়েশ্চনটোৰ কনসেপ্টটো বুজি পোৱাৰ পিছত আমি যেহেতু গম পাইছো যে তোৰ 12 মিনিটৰ গ্যাপ থাকে টাইমৰ মাজত গ্যাপটো 12 মিনিট মানে 12/60 ঘন্টা আলটিমেটলি 1/5 আৱাৰ যদি আপুনি কনভার্ট কৰিলে 12 মিনিটটো তো এতিয়া আমি কি জানো যে ইয়াতেও আমাক কি কৈছে ডিসটেন্সটো কনস্ট্যান্টৰ কথা কৈছে ডিসটেন্সটো সেম আছে আৰু ডিসটেন্সটো সেম থাকিলে আমি কি জানো যে স্পিড আৰু যদি টাইমৰ ৰেশিও থাকে এটো উল্টা পুল্টা হয় ঠিক আছে তো এতিয়া আমি কি ক'ব পাৰিম যে স্পিড কিমান আছে এটাত আছে 5 এটাত আছে 6 তেতিয়া হলে এটো আমাৰ কি হয় স্পিডৰ আৰু টাইমৰ কি হ'ব টাইমৰ হলে 6:5 হ'ব আপুনি ক'ব তো টাইমৰ ৰেশিও তো ইয়াতে আমি কি জানো যে ইয়াতে আমাৰ গ্যাপ কিমান আপুনি ক'ব যে 1 ইউনিটৰ গ্যাপ আৰু 1 ইউনিটৰ গ্যাপটো তো ইমান ঘণ্টাৰ গ্যাপ এই 1 ইউনিট মানে তো 1/5 আৱাৰ আপুনি বুজে ইয়েস তেতিয়া হলে এটা পার্ট লওক যিকোনো এটা পার্ট তে 6 ইউনিট মানে কিমান 6 ইউনিট মানে 6/5 আৱাৰ তেতিয়া হলে আমি ডিসটেন্সটো কেনেকৈ লিখিম ডিসটেন্স মানে স্পিড ইনটু টাইম তো 5 কাটা গ'ল তো আলটিমেটলি 6 কিলোমিটাৰ তো ভাবক ইমান ইজিলি আপোনাৰ কোৱেশ্চনটো সলিউশনটো হৈ গৈছে কেইটা লাইনত মাত্ৰ দুটা বা তিনিটা লাইনত কিছুমান বস্তু আপুনি নিজে নেগলেক্ট কৰিব পাৰিব ঠিক আছে তো এইখিনি হৈছে আমাৰ মূল কনসেপ্ট আৰু এনেকুৱা ধৰণে আশা করি ভিডিওখিনি ভাল পাইছে
ঠিক আছে, আজিয়ে আৰু বেলেগ এটা কনচেপ্ট মই আপোনাৰ মূৰটো গৰম নকৰোঁ। অহা ক্লাছত আমি এভাৰেজ স্পীডৰ কিছুমান কুৱেশ্যন আনিম লগতে। ইয়াতে দুটা কুৱেশ্যন আছিলে, তো এভাৰেজ কুৱেশ্যনটো আমি বাদ দিছোঁ। তো এভাৰেজৰ আমি কনচেপ্টটো শিকিম। এভাৰেজৰ কনচেপ্টটোৰ পিছত আমি দুখন ট্ৰেইন, মিটিং পইণ্ট, যে অপজিট ডিৰেকশ্যনৰ পৰা দুখন ট্ৰেইন আহি আছে, তো কোনটো সময়ত লগ লাগিব, কেইটা বজাত লগ লাগিব, এই সকলোখিনি বস্তু আমি শিকিম। ঠিক আছে, তাৰপাছত ট্ৰেইন এখন গছ এডাল পাৰ কৰি গৈছে, কিমান টাইম লাগিব, বা প্লেটফৰ্ম এটা আছে, প্লেটফৰ্মটো পাৰ কৰি যাওঁতে কিমান সময় লাগিব, সেইটো কনচেপ্ট শিকিম। তাৰপাছত নাওখনে আপ ষ্ট্ৰীম গ'লে বা ডাউন ষ্ট্ৰীম গ'লে কিমান সময় লয়, এইখিনি বস্তুৰ বিষয়ে শিকিম। ঠিক আছে, আশা কৰোঁ এতিয়ালৈকে বুজোৱা বস্তুখিনি আপোনালোকৰ মনত সোমাইছে। যদি বুজা নাই কাইণ্ডলি ভিডিঅ'টো ৰিপিটতকৈ এবাৰ চাব, চাই কিনে মেইন কনচেপ্টখিনি সোমাই লওক। আৰু আপুনি দেখিছে যে কনচেপ্টটো জনাৰ পিছত আপোনাৰ চলিউশ্যনটো কিমান বেছি ইজি হৈ যায়। তো এনেকুৱা ধৰণৰ চলিউশ্যন, এনেকুৱা ধৰণৰ ট্ৰিক্স আৰু এনেকুৱা ধৰণৰ কনচেপচুৱেল ট্ৰিক্স আমাৰ লগত আছে। আৰু মই আপোনালোকক এচুৰেঞ্চ দিছোঁ যে এনেকুৱাকৈ এইটো কুৱেশ্যন নহয়, এনেকুৱা ধৰণৰ প্ৰত্যেকটা কুৱেশ্যন ছল্ভ কৰিব পাৰিব য'ত আপুনি মাত্ৰ এটা কনচেপ্ট মনত ৰাখিছে, বাকী গোটেইখিনি কুৱেশ্যন ছল্ভ হৈছে। বাকী অন্যথা কি হয় যে আমি কিছুমান ফৰ্মুলা ইউজ কৰোঁ, এটা ফৰ্মুলা, দুটা ফৰ্মুলা, ট্ৰিক্স ইউজ কৰোঁ, য'ত এইটো টাইপৰ কুৱেশ্যনৰ কাৰণে এইটো টাইপৰ কুৱেশ্যনৰ কাৰণে এইটো। তো এনেকুৱা ধৰণে মনত ৰাখোঁতে আপোনাৰ কি হৈ যায়, খেলি মেলি হৈ যায়, যাৰ ফলত কনচেপচুৱেল ক্লিয়াৰিটি নাথাকাৰ ফলত আপোনালোকৰ কি কুৱেশ্যনটো ভুলকৈ আহে বা এৰি থৈ আহে যে আমাৰ লগত মিলা নাই। বাট যদি আপুনি কনচেপ্টটো জানে আৰু কুৱেশ্যনৰ সাৰমৰ্মটো বুজি পাইছে, দেন ভেৰি ইজি টু চল্ভ। তো ভিডিঅ'টো ভাল লাগিলে লাইক, ছাবস্ক্ৰাইব আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আপোনালোকৰ এটা লাইকে বহুত বেছি কনফিডেঞ্চ বঢ়াব। তো এনেকুৱা ধৰণৰ ভিডিঅ' যদি লাগে কাইণ্ডলি লাইক কৰিব ভিডিঅ'টো। বহুত বহুত ধন্যবাদ।